অংশগ্ৰহণ কৰিব কেইবাগৰাকীও সুপৰিচিত কবিয়ে। অনুষ্ঠানটিৰ আঁত ধৰিছে অসীম কুমাৰ কাজীয়ে। শ্ৰোতাসকল, লগতে ফেচবুক ভিউৱাৰ্ছসকল, আজি বিশেষ কি নাম দি মাতিম। আজি আমি আয়োজন কৰিছোঁ কবি মেল। আজি আমি অসমৰ কেইগৰাকীমান সুপৰিচিত কবিক লগ পাম আৰু তেখেতসকলৰ কবিতা শুনিম। আৰু আমি ভাবিছোঁ যে এই কবিতাবোৰ শুনি আমাৰ মনটো ভাল লাগিব, আৰু মন ভাল লাগিলে মনত ইতিবাচক চিন্তাৰ উদ্ৰেক ঘটে। আৰু এতিয়া বৰ্তমান পৰিস্থিতি ইতিবাচক চিন্তাৰ খুবেই প্ৰয়োজন হৈছে আমাৰ। শ্ৰোতাসকল, আজি কবি মেল। আমি কেইবাগৰাকীও কবিৰ সৈতে কথা পাতিম, কবিতা শুনিম। ভাবিছোঁ অনুষ্ঠানটি সফল হ'ব আপোনালোক যদি আমাৰ লগত থাকে। শ্ৰোতাসকল, তেন্তে অনুষ্ঠানটি আৰম্ভ কৰোঁ। প্ৰথমে আমি এয়া লগ পাইছোঁ এগৰাকী পৰিচিত কবি কুশল দত্তক, আৰু আমি এয়া কুশল দত্তৰ সৈতে কথা পাতিছোঁ। নমস্কাৰ শ্ৰী দত্ত, ভালে আছে নহয়? নমস্কাৰ। ভালে আছো। ভালে আছে। এনেই স্বাস্থ্যৰ যত্ন লৈছে চাগে, নহয় জানো? হয়। বৰ্তমান পৰিস্থিতিতো স্বাস্থ্যৰ যত্ন লোৱাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে, নহয়নে? হয়। বাৰু শ্ৰী দত্ত, প্ৰথমতে আমি কবিতাকে শুনো আপোনাৰ পৰা। ধন্যবাদ। তাৰপিছত আমি কথা পাতিম কিন্তু। হয়। ঠিক আছে, কবিতা শুনো। ঠিক আছে, মই দুটামান কবিতা পাঠ কৰি দিব খুজিছো। ঠিক আছে, শ্ৰোতাসকলক কৈছো এয়া কবি কুশল দত্ত। হয়, প্ৰথমে মই মোৰ ফালৰ পৰাও শ্ৰোতাসকলে শুভেচ্ছা জ্ঞাপন কৰিছো। যোৱা বেছ কিছুদিন ধৰি বৰষুণ দি আছে। বৰষুণৰ কিছু চিত্ৰকল্প লৈ এটা কবিতা চেষ্টা কৰিছিলো। বৰষুণৰ তাত কবিতাটোৰ নাম। বৰষুণৰ তাত। বৰষুণৰ চেতাৰ সকলোৱে বজায়, বৰষুণৰ বাদে। কথাটো কিছু ৰোমান্টিক, প্ৰাচীন হৈও সৰ্বকালিক সুৰধ্বনি, কল্পনাৰ সপ্তস্বৰৰ। মই কিন্তু দেখিছিলো তাত এখন আঁত কিংবদন্তীৰ। দীঘল দীঘল ঠেংবোৰৰ মাটিমুখি পিয়াহ, আকাশৰ পৰা মাতিলে খুটাবোৰ তাঁত বাতিৰে মোৰ দিবংগতা আইতাই জোৰে। আইতাৰ আনন্দ আৰু বেদনাৰ বৰষে দি থাকে সপোনে মুখল ধাৰে। মোৰ দিবংগতা আইতাই আকাশৰ চোতালত কিংবদন্তীৰ দীঘল দীঘল সূতাৰে আজিও দিশ দিয়ে। তেতাৰৰ সপ্তসুৰত জুৰুলি জুপুৰি হৈ মই তাতে আকো ৰামধেনু আচুৰ সাতোটা সুৰ। ধন্যবাদ। এইটো আছিল প্ৰথম কবিতাটো। এইটো আছিল প্ৰথম কবিতা। এইটো বৰষুণ সম্পৰ্কত আছিলে, নহয় জানো? হয়। এইটোতে আপুনি বৰষুণৰ সৌন্দৰ্য বুজাব বিচাৰিছে নে কি বাৰু? হয়, এটা আমাৰ কি হয়, আমি প্ৰায় সকল কবি বা সকলোৱে বৰষুণক আমি চেতাৰৰ সাতোটা সুৰৰ লগত বহুতে তুলনা কৰে, কল্পনা কৰে। হয়, মই কিন্তু সেইটোক লৈ পেলাই অকণমান আঁতৰি আহি পেলাই কল্পনাতে মোৰ আইতাক আনিব খুজিছিলো। আচলতে আইতাই
যিখন তাঁত বয়ামৰ চোতালত যিখন তাঁত জোৰে গামোচা বা চাদৰ বা যিকোনো এখন তাঁত, সেই তাঁতখনৰ বৰষুণৰ যিবিলাক দীঘল দীঘল যেন সূতা যেন এই ধৰণৰ এটা কল্পনা আৰু তাতে ৰামধেনু আঁচুৰ মানে চিত্ৰকল্পটো আহিছে। সুন্দৰ। এই ধৰণে এটা কবিতা মানে চেষ্টা কৰিছিলো আৰু। পিছৰটো শুনো আমি। হয়, ধন্যবাদ। পিছৰ কবিতাটোৰ শিৰোনাম আনন্দ নিগৰে টোপা টোপে। আনন্দ নিগৰে টোপা টোপে। হেৰুৱা কবিতাটো হেৰুৱাৰ অভিজ্ঞানত ডাৱৰে ভেটে বেলিৰ বাট। হেৰুৱা কবিতাটো হেৰুৱাৰ অভিজ্ঞানত ডাৱৰে ভেটে বেলিৰ বাট। বহু গানেই হেৰাই যায়, কাহানিও নাপাম বুলি ভবা সুৰটো হঠাৎ হেৰাই পোৱাৰ দৰে। চাপৰিৰ চুমনিৰ পৰা পকা পলুভাৰ কান্ধত লৈ ঘৰলৈ উভতোতে আঠ বাটতে বন দেৱতাই বুঢ়াই চুমনিলৈ যোৱা লংলঙীয়া বাটটো। এইখিনিৰ পৰাই কেঁকুৰিটোৰে ওলোটাকৈ ঘূৰিছে চুবুৰীটো। 4 বছৰৰ পাছত যেতিয়া জ্ঞান হল 100 ডিগ্ৰী চেণ্টিগ্ৰেডত সৰু সুৰা প্ৰায়বোৰ বিষাণু মৰে, তাৰ আগিয়ে এদিন দুপৰীয়া মাংস ধুই থাকোতে হঠাৎ হাতৰ পৰা সৰি মাটিত পৰা মাংসৰ টুকুৰাটো বুটলি বাকী মাংসখিনিৰ লগত যেতিয়া আকৌ ৰান্ধি খালো, 4 বছৰ ধৰি মোৰ কিশোৰ মগজুত বহি মগজুটো খুলি খুলি খালে মাটিৰ বিষাণুৱে। এইখিনিৰ পৰাই কেঁকুৰিটোৰে ওলোটাকৈ ঘূৰিছে গাঁওখন। সৰুতে চহাত ওখ কেচেলিজোপাৰ ফেৰেঙনিটোত বগাই নামিব নোৱাৰা বুদ্ধিৰামে আজি এজোপাত উঠিয়ে বাৰীৰ আটাই কেইজোপা তামোল পাৰে। ধন্যবাদ অসীমদা। এইটো আছিল দ্বিতীয়টো কবিতা। এইটো মাটিৰ বিষাণুৰে আপুনি কি বুজাব বিচাৰিছে? বিষাণু মানে ভাইৰাছ আমাৰ ইংৰাজীত। হয় হয়, তাৰমানে কি হয়, এটা কন্ট্ৰাডিকশ্যন আছে ইয়াতে। কিছুমান ভুল আমি গোটেই জীৱনত কৰি থাকো, মানে প্ৰায় সকলোৱে কৰে, কিন্তু এটা সময় গম পায় যে সেইটো ভুল আছিল। সেই যে ভুল আছিল বুলি গম পোৱাৰ যিটো অভিজ্ঞান, সেই গম পোৱাৰ যিটো জ্ঞান, সেইটো সেই সময়তে আমি আকৌ পোহৰ হৈ উঠো। এক ধৰণৰ এটা এনলাইটেনমেণ্ট হয় মানে আমাৰ। সেইটোত আকৌ আনন্দ এটা আহে, এক ধৰণৰ আনন্দ এটা। সেইটোকে মই বুজাব খুজিছো আনন্দ নিগৰে মানে এই আনন্দৰ চকুলোৰ কথাটো। তাৰমানে কবিতাটো কিছু দৰ্শন আছে নহয়নে বাৰু? দৰ্শনৰ সম্পৰ্কিত কিছু দৰ্শন আমি বিচাৰি পাইছোঁ। হয়, দৰ্শন আৰু বিজ্ঞান দুয়োটাই আছে কবিতাটোত। ভাল লাগিল দত্ত, আপোনাৰ পৰা 2টা কবিতা আমি শুনিলোঁ। পিছলৈ আৰু কবিতা আমি শুনিম দেই। আপোনাক ধন্যবাদ জনাইছোঁ, আমাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।
আৰু ফেচবুক ভিউৱাৰ্ছসকল, এতিয়া আমি লগ পাম অসমৰ আন এগৰাকী সুপৰিচিত কবি বিজয় শংকৰ বৰ্মনক। বিজয় শংকৰ বৰ্মনক আমি লগ পাম, তেওঁ ৰৈ আছে আমাৰ বাবে। আজিৰ অনুষ্ঠানটিত কবিসকলক আমি দেখুৱাব পৰা নাই, কিন্তু কবিসকলৰ কণ্ঠ আমি শুনিছোঁ। এয়া কবি বিজয় শংকৰ বৰ্মনৰ কণ্ঠ। বিজয় শংকৰ বৰ্মন পাইছে নিশ্চয় আমাক? হয় অসীমদা, হয়, সুপ্ৰভাত। নমস্কাৰ। সুপ্ৰভাত। হয়, প্ৰথমতে কবিতাই শুনি লওঁ। হয় অসীমদা, মই সকলোলৈকে মোৰ সুপ্ৰভাত জনাইছো, নমস্কাৰ জনাইছো। আৰু মোৰ দুটা কবিতা পাঠ কৰিম। তাৰে প্ৰথমটো কবিতা মই পাঠ কৰিবলৈ লৈছো। মৃত্যুৰ ছাগত মৌ ভৰি যায়, বন্ধ ঘৰত স্তব্ধ বতাহ, উশাহত হাৰি আছে সময়। বন্ধ ঘৰত স্তব্ধ বতাহ, উশাহত হাৰি আছে সময়। মৃত্যুৰ ছাকত মৌ ভৰি যায়, এই সময় কৰোণাময়। কি তোমাৰ কি মোৰ, ওই সকলো ঘৰবোৰ। কি তোমাৰ কি মোৰ, ওই সকলো ঘৰবোৰ। কাটক চৰাই পানী ফেৰি খায়, সীমনাৰ ৰামধেনুত বহি জিৰাই। কাটক চৰাই পানী খেদি খাই, সীমনাৰ ৰামধেনুত বহি জিৰাই। সমাজিকত দেখা এই শিশুৰ মুখ, ঘুমটি ভাঙি কি অজগাই। মাটিয়ে মাতে শিপাই জানে, মাটিয়ে মাতে শিপাই জানে। চমকা বিজুলীৰ দ্বাৰে দ্বাৰে ঢাক লৈ আহি মাথো গিৰি থয়। মৃত্যুৰ ছাকত মৌ ভৰি যায়, এই সময় কৰোণাময়, এই সময় কৰোণাময়। প্ৰথমটো কবিতা। হয়, শ্ৰী বৰ্মন, সমসাময়িক ঘটনা প্ৰবাহক লৈ কবিতা লেখাৰ প্ৰতি আপোনাৰ এক দুৰ্বলতা আছে নেকি বাৰু? দুৰ্বলতা মানে সমসাময়িক যি সময়, এই পৰিস্থিতিয়ে মনৰ মাজত মানে আলোড়ন সৃষ্টি কৰে, এক উত্তেজনাৰ সৃষ্টি কৰে। আৰু এই যিটো আমি চৌপাশে দেখি আহিছো, আজি মই যি দুটা কবিতা পঢ়িবলৈ লৈছো, প্ৰথমটো পঢ়িলো, এই কবিতাখিনি কবিতা গোটেইখিনি। ইয়াত আমি মৃত্যুটো দেখি আছো, কিন্তু মই আশাবাদী কিছু পৰিমাণে। কাৰণ আমি আৰম্ভণিৰে পৰা আমি আমাৰ বুৰঞ্জী খেতিয়াই চালে পাওঁ যে বিভিন্ন সময়ৰ মাজে মাজে একোটা বৃহৎ সংকট গোটেই পৃথিৱীলৈ নামি আহিছে। হয়, আৰু সেই সংকটৰ সময়ত মানুহৰ অবৰ্ণনীয় অৱস্থা হয়। কিন্তু যেতিয়া সংকটটো লাহে লাহে মানে তল পৰে, তাৰ পিছত মানুহে নিজৰ যি মানৱীয় প্ৰমূল্যবোধ, সেই প্ৰমূল্যবোধৰ যেন মানে নিজৰ মানে ঘূৰাই পায় আৰু তাক দুগুণ উৎসাহেৰে নিজতে আৱিষ্কাৰ কৰি আমি দেখিছো। আমাৰ কভিড কালৰ আগতে মোৰ নিজৰ এইটো ব্যক্তিগত ধাৰণা যে আমি প্ৰায়ে সততে এটা কথা কৈছিলো যে আমাৰ মানৱীয় প্ৰমূল্যবোধৰ স্খলন ঘটিছে নেকি। কিন্তু কভিড কালৰ পিছত আমি দেখিছো মানুহৰ মৃত্যুৰ এই বিভীষিকাৰ মাজত মানুহে একো ইমান অসহায়, ইমান নিষ্ঠ। তাৰ সেই সময়তে বিভিন্ন মানুহে পৰস্পৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, পৰস্পৰৰ জীৱন ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে। ডাক্তৰ, নাৰ্ছ, পুলিচ, প্ৰশাসন, সকলো মানুহ এই অভিযানৰ নিজে অংশ হৈছে। আৰু এতিয়া আনটোক মানে জীৱন যে বহু মূল্যৱান, এই বস্তুটো মানৱ জাতিৰ কাৰণে এতিয়া তাৰমানে বহুত এটা যিটো ৰিয়েলাইজেশ্যন বা অনুভৱ হৈছে। আৰু এই সময়খিনিতে মই ভাবিছো মানে মানৱীয় প্ৰমূল্যবোধৰ যেন মানে মানুহে নিজক আকৌ বুজি পাইছে, নিজক বুজি পাবলৈ চেষ্টা কৰিছে যে মানুহ মানেনো কি। সেইটোৱে বুজাব বিচৰা হৈছে। হয়, এইটো কিছু পৰিমাণে মানৱতাবাদী কিছু চিন্তাধাৰাৰ প্ৰভাৱ পৰা যেন লাগিছে আমাৰ কবিতাটোত। পিছৰটো শুনো আমি এতিয়া। পিছৰটো কবিতা মই ৩-৪ দিন আগতে লেখা। এই কবিতাটোৰ
দুটা আৱহ উৎস আছে। শ্ৰদ্ধাৰ অগ্ৰজ ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ এটা সপোনৰ বিষয়ে মই জানো। তেখেতে সেই সপোনটোৰ কথা মোক কৈছিল আৰু সেই কবিতাটোত সেই সপোনটোৰ পৰা কবিতাটো উঠি আহিছে। আৰু কবিতাটোৰ নাম হৈছে প্লাজমাৰ আকাশত। ভাগ্যে বাৰীৰ বৰমুহা জেঙৰ আগে খুকুটিয়াই অনা চকুত আবুল বংলা গামোচাৰ হাতদাৰৰ ৰস। ভাগ্যে বাৰীৰ বৰমুহা জেঙৰ আগে খুকুটিয়াই অনা চকুত আবুল বংলা গামোচাৰ হাতদাৰৰ ৰস। উগ্ৰতাৰাৰ বিগ্ৰহ ব্ৰহ্মপুত্ৰত সোমনাথ মন্দিৰৰ চিঠিত বৰেৰ পুৱাই এই প্ৰথম কোনো চশমা পিন্ধা চুল। জুৰীয়া শিমলুৰ জোৰা ভাঙিবলৈ চুপ লৈ থকা বা মাৰলিৰ চকুতো ধূলি সোমাই। চকুৰ কথাবোৰ এহিমানে থলো, এতিয়া সপোনৰ কথাবোৰো লিখি থোৱা ভাল। মোৰ প্লাজমাৰ হালধীয়া আকাশত দুটা সোণৰ ধনেশ। পাগলাদিয়াৰ পানী লেখি থাকোতে বুঢ়া বজৰমণি জোপাৰ পৰা উৰা মাৰিছিল যি আমাৰ মূৰৰ ওপৰেদি উৰি আছে এতিয়া ছোৱাতী নক্ষত্ৰৰ চৌপাশে। কোনে কাক কত কিয় ৰখি আছে কোনে কব। নতুনকৈ ভিক্ষা খুজিবলৈ যোৱা বোৱাৰীজনীৰ হাতৰ তলুৱাত আপোন আঙুলিৰ ভস্ম। নক্ষত্ৰৰ অংকুৰটো কিমান ওখ হবনে বৃক্ষ, গুল্ম অথবা লতা। পুলিটোৰ চৌপাশে ইটোৱে সিটোক খেলি ফুৰিছে। বজ্ৰৰ বাসনাই খেলি থকা আকাশ আচুৰা বিজুলীৰ গছ। ডালত জিৰাই জীৱন আৰু মৃত্যু দীঘলকৈ উশাহ লয়। ধন্যবাদ। দুয়োটাই অতি সুন্দৰ কবিতা। সঁচাকৈ কবিতাটোত অৱশ্যে সমসাময়িক পৰিস্থিতিৰ কিছু প্ৰভাৱ পৰি যায় আপোনাৰ কবিতাত। ভাল লাগিছে কবিতাকেইটি। কাৰণ মানুহে যদি কবিতাত মানুহক বিচাৰি পায় নহয়, তেনেহ'লে সেইটো এক সফল কবিতা বুলি ক'ব পাৰি, নহয় জানো? ধন্যবাদ। ভাল লাগিল বিজয় শংকৰ বৰ্মন। আৰু আপোনাৰ কবিতা শুনিম আমি পিছত। আমি যেতিয়া এনে অনুষ্ঠানৰ আয়োজন কৰিম তেতিয়া আমি আৰু শুনিম আপোনাৰ কবিতা। আজিলৈ ধন্যবাদ। ধন্যবাদ। নমস্কাৰ। হাতত লওঁ নহ'লে এইটো হাতত লওঁ হ'ব। এতিয়া আপুনি অকণমান সাজু হওক দেই। হেল্ল'।
শ্ৰোতাসকল, আমি এতিয়া লগ পাম অসমৰ আন এগৰাকী সুপৰিচিত কবি ডক্টৰ প্ৰাণজিৎ বৰাক লগ পাম আমি এতিয়া আৰু কবিতা শুনিম। ডক্টৰ বৰা নমস্কাৰ। ডক্টৰ বৰা নমস্কাৰ। হয়, আমি হয়তো কিছু বিজুতি ঘটিছে, আমি পোৱা নাই তেখেতৰ সৈতে, কিন্তু সংযোগ স্থাপন আমি নিশ্চয় কৰিম। এইখিনি শ্ৰোতাসকলক জনাইছোঁ যে আজিৰ অনুষ্ঠানটিত আমি অসমৰ 11গৰাকীতকৈও বেছি কবিক আমি আজি লগ পাম আৰু তেখেতসকলৰ সৈতে কথা পাতিম, কবিতা শুনিম। এইটো আমাৰ এক প্ৰয়াস যে বিভিন্ন স্তৰৰ বিভিন্ন পৰ্যায়ৰ কবিসকলৰ সৈতে আমি কথা পাতিবলৈ লৈছোঁ। আমি ডক্টৰ প্ৰাণজিৎ বৰাৰ সৈতে আমি কথা পাতিবলৈ লৈছোঁ। ডক্টৰ বৰা নমস্কাৰ। নমস্কাৰ। এতিয়া প্ৰথমতে আপোনাৰ কবিতা শুনি লওঁ আমি। হয়, মই প্ৰথম কবিতাটো মাতিবলৈ লৈছোঁ। এইটো কবিতা আৰু ভুনভুননি। কবিতা এটা কৰোঁ বুলি বহিছিলোহে, তেনেতে কোৰ জানো মৌমাখি এটাই ভুন ভুনাই যত লগালেহি ভাৱনাৰ চাকিটো। চাকিটো কিবাকৈ জ্বলাই ৰাখিবলৈ যুঁজি আছিলে। তেনেতে জোতা পোতা লাগি আধা এৰাই থকা নখটো উভালি গল। বেটাদাইন নে ডেটল, ডেটল নে বেটাদাইন বিচাৰি ফুৰোতে হাতখন লাগি পুৰণি গোলনেমুৰ কাছৰ বৈয়ামটো ভাঙি দুখন আঘোণমহীয়া নতুন চাউলে পেটত ধৰিলে। আইৰ হাতৰ এই গোলনেমু কণেই আছিল দেহি শেষ সম্বল। দুৱাৰৰ কাষত থোৱা ঝাৰুডাল আনি ভগা কাছবোৰ এতিয়া সাৱধানে বুটলিব লাগিল। ইহঁত দুটাৰ হাতত নলগাকৈ এবাৰতে নি জাবৰ পেলোৱা ঠাইত পেলাবগৈ লাগিল। তিনি পুৱাতে কান্ধত বস্তা লৈ তালৈ অহা সৰু ল'ৰা দুটাৰ ভৰি যদি কাটে সেই কাছে, সিহঁতৰনো কি, অভ্যস্ত হৈ গৈছে কাহানী বাটে। আমাৰবোৰহে প্লাষ্টিকটোত ভঙা কাছবোৰ উঠাই লৈ পেলালোগৈ। উলটি আহি গেটখন বন্ধ কৰিবলৈ লওঁতেই আকৌ সেই ভুন 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 ভুন। এই ভুনভুননি কবিতা নহয়, সাহিত্য আৰু সংজ্ঞাত লেখা আছে। অকল ময়ে নে, আমাৰ সকলো কবিয়ে জানে সেই কথা। ধন্যবাদ। ডক্টৰ বৰা, আপুনিতো এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা কৈ আছে নহয় জানো? হয় হয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা কৈ আছে। বাৰু, আপুনি যিসকল আপোনাৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ মাজত এই কবিতা লেখাৰ প্ৰতি প্ৰৱণতা জাগিছেনে বাৰু? নতুন ধৰণৰ কবিতা লেখাৰ প্ৰতি? হয় হয়, কবিতাৰ প্ৰতি যিটো আগ্ৰহ বা কবিতা লিখাৰ প্ৰতি যিটো প্ৰৱণতা, সেইটো মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেখো। কাৰণ কবিতা লিখি পেলাই দেখুওৱাৰ কাৰণে এটা ভিৰ বা এক ধৰণৰ সাংঘাতিক আগ্ৰহ আমি লক্ষ্য কৰিব পাৰো। সেইটো পাইছে নহয় জানো? নিশ্চয় এটা জাতিৰ কাৰণে, এটা জাতিৰ সাহিত্যৰ বাবে সেইটো এক শুভ লক্ষণ। একেবাৰে শুভ লক্ষণ। মানে যেতিয়ালৈকে কবিতা থাকিব তেতিয়ালৈকে এটা জাতি থাকিব, আৰু দিনাই আমাৰ ভিতৰৰ পৰা কবিতা নোহোৱা হৈ যাব, সেইদিনাই মই ভাবো জাতি এটাও শেষ। ঠিকেই। এতিয়া আমি পিছৰ কবিতাটো শুনো আপোনাৰ। হয়, পিছৰ কবিতাটোৰ শিৰোনাম হালধীয়া কবিতা এটা। কবিতা বাদ দিয়া, গদ্যৰ বাবেও যেন কেনিও আৰু ঠাই নাই। 11 মহলাৰ ফ্লেটৰ পৰা হঠাৎ তললৈ জঁপিয়াই পৰা কিশোৰীজনীক যেতিয়া ঠাইতে মৃত বুলি ঘোষণা কৰে চিকিৎসকে, সেই গদ্যও হৈ পৰে অস্থিৰ। হালধীয়া ষ্ট্ৰেচাৰ এখনত উঠাই তাৰ পাছত দুৰুণ ফুলহেন বগা কাপোৰৰ তলত বন কৰা সেই কিশোৰীজনী উলটি যায় সৰাপাতে ঢাকি পেলোৱা তাইৰ গাঁওখনলৈ। তাইৰ গাঁৱৰ সৰাপাতৰ চোতালবোৰত তেতিয়াও নুনুমোৱা জুই আৰু ধোঁৱাৰ দীঘল দীঘল ছাঁ। নঙঠা গছৰ দৰে থিয় দি মানুহবোৰে নিমিষ নেপেলোৱাকৈ তাই চোতালত শুই থকা চাই থাকে, আৰু তাইৰ একমাত্ৰ বায়েকজনীয়ে
দীঘল দীঘলকৈ ৰাউচি জুৰি কান্দে। অন্তহীন দীঘলীয়া হালধীয়া সেই কান্দোন আৰু হালধীয়া হৈ যায় চোতাল উপচি পৰা ভৰা জোনাকত। হালধীয়া গদ্যৰ বৰ্ম পিন্ধি পিন্ধি অভ্যাস হৈ যোৱা মানুহবোৰে কান্দিব নাজানে। অভ্যস্ত হাতেৰে সিহঁতে সাজি থকা চিতাখনৰ সিপাৰে এসময়ত জোন। 11 মহলাৰ ফ্লেটৰ পৰা যাক নেদেখি সেই জোনটো চাবলৈ কিশোৰীজনী উঠি বহে হালধীয়া চিতাখনত। মই সেই কিশোৰীজনীক জানো। তাইৰ নাম ৰাধা। এটা ডাঙৰ খোপা বান্ধিছিল তাই। খোপাত গুজি লৈছিল কদমৰ ফুল। যমুনা নামৰ ঘন নীলা পানীৰ সেই নৈখনে মোতকৈও ভালকৈ জানিছিল তাইক। বহু যুগৰ আগৰ সেই এটা বৰ্ষণমুখৰ সন্ধিয়া নাৱৰ কুণ্ঠিত ৰৈ আছিল তাই অনন্ত সময়। এসময়ত তাই ভাল পোৱা সেই গৰখীয়া ল'ৰাটো আহিছিল। সিদিনাও পূৰ্ণিমাৰ জোনটো আকাশত আছিল। দুয়ো জোনটোলৈ চাই একেটা হাঁহিকে সিদিনা হাঁহিছিল। আৰু সেই হৈ পৰিছিল তাইৰো শেষ সোঁৱৰণি। সি আৰু কাহানি উলটি অহা নাছিল। 11 মহলাৰ ফ্লেট এটা সাজিবলৈ সি গুচি গৈছিল সন্তৰ্পণে। ধন্যবাদ। এই কবিতাটোৰ যিটো চিত্ৰকল্প আপুনি দাঙি ধৰিছে, এই চিত্ৰকল্পটো উপলব্ধি কৰিব পাৰিলে সঁচাকৈ কবিতাই নহয় গদ্য অস্থিৰ হৈ পৰে, নহয়নে? তেনেকুৱা লাগিছে। কিন্তু আপুনি হালধীয়াৰ চিত্ৰকল্প কিয় ব্যৱহাৰ কৰিছে? মানে এতিয়া আমাৰ সময় কবিয়ে মই দেখিছো যে ৰঙৰ প্ৰতি কবিৰ যিটো দুৰ্বলতা আকৰ্ষণ, হয়, সেই আকৰ্ষণ একেবাৰে লৰকাৰ সময়ৰ পৰা দেখিছো যে সাংঘাতিক ধৰণৰ। ৰঙে কবিক বেলেগ বেলেগ ধৰণৰ চেতনাৰ স্তৰত অভিব্যক্তিৰ পিনে সাজু কৰি তুলিব পাৰে। সেইবাবে হালধীয়া যিটো ৰং, হালধীয়া ৰংটোৱে বিবৰ্ণ যিটো হৈমন্তিক যিটো বিষাদময় এই ধৰণৰ কিবা এক প্ৰৱণতা যেন আনি দিছে। আৰু কাৰণ এই কবিতাটোত মই যিখিনি কথা কবলৈ ওলাইছো সেই গোটেইখিনি এক হৈমন্তিক, এক অতি বিষাদগ্ৰস্ত, এক অতি অমানৱীয় কিবা এটা। গতিকে হালধীয়া ৰংটোৱে সেইখিনিক নিশ্চয় প্ৰকাশ কৰিব পাৰিছে। হয়, কবিতাটো কিছু পৰিমাণে কাহিনীও লাগিছে কিন্তু। কাহিনী এটা আছে আমাৰ, হয়, মহানাগৰিক জীৱনৰ কিছুমান জীয়া সত্য বা জীয়া কিছুমান এপিচোডছ ইয়াৰ মাজত হয়তো সোমাই আছে। আৰু পাণ্ডুৰকৰণৰ প্ৰৱণতাও কিছু পৰিমাণে আছে। কিছু পৰিমাণে আছে। ঠিক আছে বাৰু, সঁচাকৈ ভাল লাগিল কবিতা সৈতে আমি ইমান সময় মই কিছু আৱেগিক হৈ পৰিছিলোঁ যেতিয়া শুনি আছিলোঁ কাহিনীটো। ৰাধাৰ কাহিনীটো যেতিয়া মই শুনি আছিলোঁ আপোনাৰ কবিতাত কিছু আৱেগিক হৈ পৰিছিলোঁ। ধন্যবাদ ডক্টৰ বৰা, সঁচাকৈ ভাল লাগিল। আৰু আমি কথা পাতিম আপোনাৰ লগত কিছুদিন পিছত। আজিলৈ ধন্যবাদ। বহুত বহুত ধন্যবাদ।
শ্ৰোতাসকল আৰু ফেচবুক ভিউৱাৰ্ছসকল, এতিয়া আমি লগ পাম এগৰাকী অধ্যাপিকা বিভাৰাণী তালুকদাৰক। শ্ৰীমতী তালুকদাৰৰ সৈতে আমি কবিতা সম্পৰ্কত এটি বা দুটি কথা পাতিম, লগতে কবিতা শুনিম। শ্ৰীমতী তালুকদাৰ, সুপ্ৰভাত। হয়, সুপ্ৰভাত। নমস্কাৰ। আমিতো কথা পাতিম, আপুনি নিশ্চয় গম পাইছে, দুই এটি কথা সুধিম, কিন্তু তাৰ আগতে আমি কবিতাকে শুনি লওঁ এটা। ঠিক আছে, মই কবিতা পাঠ কৰিবলৈ লৈছো। প্ৰথমটো কবিতাৰ শিৰোনাম কৃষ্ণ। 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 তিনিদিন ধৰি কৃষ্ণৰ আখলত আন্ধাৰ। তিনিদিন ধৰি কৃষ্ণৰ আখলত আন্ধাৰ। হাতত হাৰে, ভৰিত হাৰে, বাজ ওলাই নিশাচৰে। থিয়ৈ থিয়ৈ জোনে তামোলনি হাবতাৰ পৰত কৃষ্ণ উঠে তামোল গছত। থিয়ৈ থিয়ৈ জোনে তামোলনি হাবতাৰ পৰত কৃষ্ণ উঠে তামোল গছত। কৃষ্ণ অজ্ঞানী নহয়, নহয় মূৰুখ। জানেই কৃষ্ণই কায়া ছায়াই তামোলনি হাবতাৰ পৰ এয়া। গিৰিহত নিষ্পালি দিয়াৰ পৰ এয়া। নিশাচৰ কৃষ্ণৰ পেটত জুই জ্বলে। দুচকুত তামোল সোণ হৈ সৰে। নিশাচৰ কৃষ্ণৰ পেটত জুই জ্বলে। দুচকুত তামোল সোণ হৈ সৰে। কৃষ্ণৰ হাতত গজে পাখি, দুভৰিয়ে মেলে 1200 ফেৰেঙনি। পীতবস্ত্ৰ ক'ত হে কৃষ্ণ, লেংটিৰ খোচনত বাঁহী নলীয়া কটাৰী। পীতবস্ত্ৰ ক'ত হে কৃষ্ণ, লেংটিৰ খোচনত বাঁহী নলীয়া কটাৰী। চান্দনী পিন্ধা কৃষ্ণই বগাই তামোলনি। শেষ ৰাতি গিৰিহতনীৰ ঘুমতি ভাগে। হেতেলিতে উচ পিচাই কৃষ্ণ কৃষ্ণ। তামোল গছত কৃষ্ণৰ খপ জপ লাগে। দুভৰিৰে জোৰকৈ চান্দনী খামুচে। মাতিলে বুলিয়েনো গিৰিহতনীৰ কাষলৈ কিদৰে যায় ত্ৰিজগতৰ প্ৰতি নৈশ চিকাৰ এৰি। মাতিলে বুলিয়েনো গিৰিহতনীৰ কাষলৈ কিদৰে যায় ত্ৰিজগতৰ প্ৰতি নৈশ চিকাৰ এৰি। ধন্যবাদ। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰা যেন লাগিছে, কাৰণ 1200 ফেৰেঙনিৰে আপুনি বাৰু গোপীসকলক বুজাব বিচাৰিছে নেকি? হয় হয় হয়। ইয়াতে কৃষ্ণ একেবাৰে চিনাকি চৰিত্ৰ এটা। হয়। মানে এজন চোৰ আৰু এটা চোৰ। ফোকাটোৰ চোৰ তামোল চুৰ কৰে। তামোল চুৰ কৰে। হয়, তেনেকৈ বুজোৱা হৈছে। কিন্তু চোৰ যিজন কৃষ্ণ, সেই কৃষ্ণৰ লগত ভগৱান শ্ৰীকৃষ্ণকো মাজে মাজে অনা হৈছে নেকি? অনা হৈছে, প্ৰতীকী অৰ্থতে ব্যৱহাৰ কৰা হৈছে। হয়, প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছে আপুনি। হয় হয়। কাৰণ 1200 ফেৰেঙনিৰ যে 1200 গোপিনীক বুজাইছে, এইটো স্পষ্ট হৈ পৰিছে। ঠিক আছে। আৰু ইয়াৰ পিছতে আমি আনটো কবিতা শুনিম। আৰু এটা কথা যে আপুনি কৃষকক কৃষ্ণক মাতি লৈ নমাই আনিছে, যে এইটো এক প্ৰয়াস নে কি বাৰু? সাধাৰণতে কৃষ্ণকতো আমি ঢুকি নাপাওঁ, নহয় জানো? হয় হয়, কৃষ্ণ সাধাৰণ চৰিত্ৰ হিচাপে অংকন কৰিব বিচাৰিছো ইয়াতে। ঠিক আছে, ভাল লাগিল। আৰু পিছৰটো আমি শুনিম। আৰু জন্মাষ্টমীটো আহি আছে 12 তাৰিখে, নহয় জানো? এই আগষ্ট মাহৰ 12 তাৰিখে জন্মাষ্টমী পালন কৰা হ'ব অসমত। গতিকে সেই উদযাপনৰ আগমুহূৰ্তত কবিতাটো বেছ ভাল লাগিল। কি ক'ম আৰু, বেছ ভাল লাগিল। আপোনালোকৰ ভাল লগা বুলি জানি মোৰো ভাল লাগিছে। লগতে শ্ৰোতাসকলৰো ভাল লাগিছে যেন লাগিছে, আৰু যিসকল ফেচবুক ভিউৱাৰ্ছ আছে তেখেতসকলৰো নিশ্চয় ভাল লাগিছে। এইবাৰ আমি শ্ৰীমতী তালুকদাৰ আনটো কবিতা শুনো। ঠিক আছে, দ্বিতীয় কবিতাটো পাঠ কৰিবলৈ লৈছো। দ্বিতীয় কবিতাটোৰ শিৰোনাম জলস্তুতি। জলস্তুতি। অকলশৰীয়া এজোপা গছে দুহাত মেলি আকাশ থিয়াই। শিপা খামুচি মূৰ্ছা যোৱা এদম মানুহ। অকলশৰীয়া এজোপা গছে দুহাত মেলি আকাশ থিয়াই। শিপা খামুচি মূৰ্ছা যোৱা এদম মানুহ।
ক্ষণিকৰ বাবে চেতনা পাই মানুহবোৰে একেটা সাঁথৰকে সোধে ইজনে সিজনক। ক্ষণিকৰ বাবে চেতনা পাই মানুহবোৰে একেটা সাঁথৰকে সোধে ইজনে সিজনক। খালো শুকাই, বিলো শুকাই, গছৰ আগৰ পানী নুশুকাই। পানী পানী ক'ত? পানী খাল নাই, বিল নাই, ওখ ওখ অট্টালিকাই মুখ ভেঙুচাই। খাল নাই, বিল নাই, ওখ ওখ অট্টালিকাই মুখ ভেঙুচাই। গছৰ মৰিশালীত বিলাপ জুৰি মানুহ যাক পুনৰ মূৰ্ছা যায়। শেষ হৈ অহা বাটবোৰ বহলোৱা হওক, চাপৰি অহা ঘৰবোৰ ওখ কৰা হওক। শেষ হৈ অহা বাটবোৰ বহলোৱা হওক, চাপৰি অহা ঘৰবোৰ ওখ কৰা হওক। 4 লেন 6 লেনে চপায়নক পৰিধি ওখতকৈও ওখ চাদৰ পৰা আকাশো চুব পাৰি। মানুহ যাকে হেতা ওপৰা লগাই খৰ হবলৈ, মানুহ যাকে হেতা ওপৰা লগাই খৰ হবলৈ। সপোন বিভোৰ হৈ ওলমি ৰয় শূন্যত। লাহে লাহে গছজোপা হালধীয়া হবলৈ ধৰে, কাহি কাহি জুৰুলা মানুহ যাক সাগৰি পৰে। লাহে লাহে গছজোপা হালধীয়া হবলৈ ধৰে, কাহি কাহি জুৰুলা মানুহ যাক সাগৰি পৰে। পানী নাই, পানী নাই, কিদৰে তিয়াও ডিঙি। পানী নাই, পানী নাই, কিদৰে তিয়াও ভূমি। কলা খুমটি কাটি চুচৰি বাগৰি দুহাত মেলি মানুহ জাকৰ মোনাজাত অকণি ডাৱৰ বিচাৰি। মানুহ জাকৰ মোনাজাত অকণি ডাৱৰ বিচাৰি। ধন্যবাদ। এইটো কবিতাত বৰ্তমান যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে সভ্যতাৰ অগ্ৰগতিৰ লগে লগে সেইটোকে বুজাব খোজা হৈছে নিশ্চয়। হয় হয় হয়, গছ-গছনি কাটি পেলোৱা হৈছে। এইটোকে বুজাইছো। আৰু মোনাজাত যিটো প্ৰাৰ্থনাৰ কথা কৈছে আপুনি, হয়, এইটোৰে কি বুজাব বিচাৰিছে আপুনি? মই ভাবো যে এটা সময়ত মানুহে আগৰ অৱস্থাটো আকৌ বিচাৰিব। এই অকমান ডাৱৰৰ কাৰণে যিটো কাতৰতা সেইটো আকৌ মানুহৰ মনলৈ ঘূৰি আহিব। তাৰমানে তেতিয়া গছ-গছনিবোৰ যে নোহোৱা হৈ গৈছে এইটো আপুনি আনিব বিচাৰিছে? হয়, আকৌ নতুনকে ৰুব লাগিব, সেই ভাৱটো মানুহৰ মনলৈ ঘূৰি আহিব, মই সেইটোকে বুজাইছো। হয়, ভাল লাগিল। আপোনাৰ সমাজ সচেতনতাৰ যিটো প্ৰয়োজন আজিৰ কবিৰ বাবে, কবিৰ যিটো দায়বদ্ধতা, এই দায়বদ্ধতা সুন্দৰকৈ প্ৰকাশ পাইছে আপোনাৰ কবিতাত। শ্ৰীমতী তালুকদাৰ, সঁচাকৈ ভাল লাগিল কবিতাকে এটি। কি ক'ম যে আজিৰ সময়ক আপুনি কবিতালৈ আনিছে আৰু এয়া সঁচাকৈ কবিৰ দায়বদ্ধতাৰে পৰিচায়ক। আপোনাক ধন্যবাদ জনাইছোঁ শ্ৰীমতী তালুকদাৰ। আৰু আমি কেতিয়াবা কবিতা শুনিম আপোনাৰ পৰা। আজিলৈ ধন্যবাদ, নমস্কাৰ। ধন্যবাদ আপোনালোক।
শ্ৰোতাসকল, আমি এতিয়া যাম দিল্লী মানে নয়ডালৈ, উত্তৰ প্ৰদেশৰ নয়ডালৈ যাম আৰু আমি কবিতা শুনিম নিবেদিতা ফুকনৰ। কালি আমি নিবেদিতা ফুকনক কৈছিলোঁ যে আপুনি আকাশবাণী গুৱাহাটীৰ জৰিয়তে যোগে মানে শ্ৰোতাসকলক আৰু ফেচবুক ভিউৱাৰ্ছসকলক কবিতা শুনাব লাগে। তেখেত তেতিয়া দিল্লীত মানে নয়ডাত, এতিয়াও নয়ডাতে আছে তেখেত। আৰু তেওঁ কৈছিল মোৰ খুব ভাল লাগিব জানে, এটা ঘৰৰ ভিতৰত আবদ্ধ হৈ আছোঁ ইমান দিন, মই যদি কবিতা শুনাব পাৰোঁ আৰু মোৰ কবিতাটো যদি ভাল পায়, মই সঁচাকৈ সাৰ্থক অনুভৱ কৰিম, তেখেতে কৈছিল। এয়া নিবেদিতা ফুকন এতিয়া আমাৰ লগত আছে, আমাৰ লাইনত আছে। শ্ৰীমতী ফুকন, নমস্কাৰ। নমস্কাৰ অসীম দা, ধন্যবাদ আকাশবাণী গুৱাহাটীলৈ। ভালে কুশলে আছে নহয়? মই কুশলে আছো অসীম দা। ঠিক আছে। আৰু স্বাস্থ্যৰ যত্নটো নিশ্চয় লৈ আছে নহয় জানো? আমি প্ৰায় মাৰ্চ মাহৰ মাজভাগৰ পৰা ঘৰতে আছো, কলৈ ওলাই যোৱা নাই। বিশেষ কিবা কাম থাকিলেহে ওলাই যাওঁ, এনেই আমি ওলাই যোৱাটো একেবাৰে বন্ধ কৰি দিছো। আৰু ৰাইজে বাৰু মহামাৰী সম্পৰ্কত সজাগতা প্ৰদৰ্শন কৰিছেনে নয়ডা অঞ্চলত? ইয়াতে মানুহবোৰ খুব কনচিয়াছ, মানে মানুহবোৰে মানিছে নিয়ম, কিন্তু যিবিলাক বজাৰ সমাৰ সেইবিলাকলৈ মই এতিয়ালৈকে যোৱা নাই, গতিকে মই গম নাপাম। কিন্তু মুখা আৰু গ্লভছ পিন্ধিহে মানুহ ওলাবলৈ দিয়ে। আৰু আমাৰ যিবোৰ ছ'চাইটিত তাত আপুনি মুখা আৰু গ্লভছ নহ'লে যাবলৈও নিদিয়ে, ভিতৰলৈ সোমাবলৈ নিদিয়ে। এনেকুৱা খুব কঠিন ৰুল আছে, সেই ৰুলবোৰ মানি চলিব লাগে। খুব ভাল কথা। আৰু কৰোণাৰ সৈতে যুঁজিবলৈতো সেইটোৱে লাগিব আমাক, নহয় জানো? ঠিক আছে, এতিয়া আমি কবিতা শুনিম, কাৰণ এই অনুষ্ঠানটিৰ জৰিয়তে আচলতে কি, চাৰিওফালে যে নেতিবাচক খবৰবোৰ নহয়, এই খবৰবোৰে মানুহৰ মনবোৰো নেতিবাচক কৰি পেলাইছে নেকি, আমাৰ ভয় হৈ যায়। সেইবাবে কবিতাৰে আমি ইতিবাচক কৰিব খুজিছোঁ মানুহৰ মনবোৰ। সেইবাবে আমি আয়োজন কৰিছোঁ আজি এই কবিমেল। আৰু এতিয়া আমি আপোনাৰ কবিতা শুনিম। ঠিক আছে অসীম দা, মই প্ৰথম কবিতাটো পাঠ কৰিবলৈ লৈছোঁ। কবিতাটো একচুৱেলি প্ৰাণজিৎ দাই অলপ দেৰি আগত যিটো কবিতা মাতিলে তাৰ লগত মোৰ বহুত সাদৃশ্য মই দেখা পাইছোঁ। মই যিটো অঞ্চলত থাকোঁ তাৰ আগেদি এটা মস্ত মানে বিৰাট ডাঙৰ ৰাস্তা যায়, আৰু মাৰ্চ মাহত যেতিয়া মানুহবোৰ উভতিছিলে ঘৰলৈ, শ্ৰমিকবিলাক, মই ওপৰৰ পৰা চাই থাকোঁ, একো কৰিব নোৱাৰোঁ। হাজাৰ হাজাৰ মানুহ লানি পাতি গৈ আছে, খোজকাঢ়ি কলৈ গৈছে ক'ব নোৱাৰে, গাঁও বিচাৰি গৈছে। সেই অৱস্থাটোত দেখি পিনে মই কেইবাদিনো শুব পৰা নাছিলোঁ। মই তাৰে এটা বিশেষ সেই কথাখিনিলৈ মই এটা কবিতা লিখিছিলোঁ, তাকে মই পঢ়িবলৈ লৈছোঁ। প্ৰথম কবিতা, চাৱনী। সিদিনা বেলকনিৰ পৰা দেখা পোৱা আলিটোৰ পৰা সিহঁত আটাইবোৰে মুখ ভিমুচাই হাঁহিছিল। তাৰ অৰ্থ বুজিবলৈ মোৰ বহু পৰ লাগিল। তোমালোকে কি বুজিবা দুৱাৰ খিৰিকী মৰা ঘৰবোৰত বহি? আমাৰ ঘৰৰ বুঢ়া দেউতা ভেড়াজাক লৈ ঘাঁহ বিচাৰি যমুনাৰ পাৰলৈ গৈছে, আৰু খুৰীটিয়ে গাভিনী ছাগলীজনী লৈ বাবুলৰ পাত বিচাৰি সৌ সিপাৰৰ গাঁৱলৈ গৈছে। দুয়োজনী এই ফাগুনতে পোৱালি দিব, সেয়ে ছাগলীজনীলৈ খুৰীটিৰ মৰম বহু। খুৰীটি আৰু বুঢ়া আহি নোপোৱালৈ আজি আমাৰ ঘৰত চাকি নজ্বলে, ৰাস্তা পদূলিতো ধূলি নাই। সেইবোৰ চিকুনাই আগবাঢ়ি পিছবাঢ়ি কৰিব নালাগে। হওক দিয়া, বীজাণু আমাৰ গাতে লাগক। তোমালোকে ফুলৰ টাব খুচৰি থাকা। পাছদিনা পুৱাৰ বাতৰিত দেখিলো বুঢ়া এজনে ভেড়া এজাক লৈ ফ্লাইঅভাৰেদি আহি থকাৰ ফটো। বুঢ়াজন কালি ঘৰ আহি পালেনে বাৰু? বুঢ়াজন ঘৰ গৈ পালেগৈনে বাৰু? ছাগলীজনী আৰু খুৰীটিয়ে পোৱালি পালেনে বাৰু? অনেক প্ৰশ্ন লৈ মোৰ মগজুত এটা গল্পৰ আৰম্ভণি হোৱাৰ আগতে মই দুৱাৰ খিৰিকী মাৰি ভিতৰ সোমালোহি। ভিতৰলৈ আহি দেখো সেই আটাই কেইযোৰা চকু মোৰ ঘৰৰ দুৱাৰ খিৰিকীবোৰত ওলমি আছে। পাকঘৰত বগাই ফুৰিছে চাৱনীবোৰ। ফাগুন গৈ বহাগ পালেহি। মই বৰা চাউলৰ গুৰিবোৰ ছটিয়াই দিছো। সেই চকুবোৰ আঠা হৈ লাগিছে মোৰ ঘৰৰ বেৰে চালে। ধন্যবাদ অসীম দা, এইটো মোৰ প্ৰথম কবিতা আছিল। আৰু এইটো কবিতা সম্পূৰ্ণৰূপে বৰ্তমান যিটো ঘটনা প্ৰবাহ তাৰ লগত সম্পূৰ্ণৰূপে মিলি আছে নহয়নে? হয়। আৰু কিছু পৰিমাণে এনেকুৱাও লাগিছিল নেকি আপোনাৰ, যেতিয়া আপুনি শ্ৰমিকসকলক দেখিছিল তেওঁলোকে নিজৰ ঘৰ বিচাৰি নাইবা গাঁৱলৈ গৈ আছে, তেওঁলোক তেতিয়া এনেকুৱা লাগিছিল নেকি আপোনাৰ যে আপুনি বেলকনিত থিয় হৈ চাই আছে কিন্তু আপুনি একো কৰিব পৰা নাই, তেনেকুৱা ভাৱ হৈছিল?
নহয়নে? বৰ বৰ অখাৰ ভাৱ এটা আহিছিল। অসাৰ ভাৱ আহিছিল আপোনাৰ, হয়। এই কবিতাটোত প্ৰকাশ পাইছে, হয়, কবিতাটোত প্ৰকাশ পাইছে, মানে আমি উপলব্ধি কৰিছোঁ সেইটো। বাৰু, ইয়াৰ পিছৰ কবিতাটো শুনো আমি। মই অসমৰ পৰা আঁতৰি থাকক বহুত দিন হ'ল, প্ৰায় 2টা দশক। গতিকে অসমৰ প্ৰত্যেকটো মই বৰ নষ্টালজিক হৈ পৰোঁ কেতিয়াবা। তাৰে মোৰ ঘৰত এগৰাকী মানুহ আছিল, তেওঁৰ নাম ডালিম। এই কবিতাটো তেওঁৰ প্ৰতি উৎসৰ্গিত, গতিকে মই পঢ়ি দিছোঁ। কবিতাটোৰ শিৰোনাম কেতেকীৰ বননি আৰু সৰাপাতৰ বিননিত ডালিম। ধোঁৱাবোৰে তাক কিৰিলি পাৰি মাতিছিল, দাঁতৰি কটা বনবোৰে তাৰ কাপোৰৰ গুণবোৰ টুকি লৈ গৈছিল। সি জীয়াই আছিল কেৱল সাধু কথাৰ মাজত। মোৰ সাধু কথাৰ সিয়েই ডালিম আছিল, সিয়েই আছিল বগৰী। বছেৰেকীয়াৰ আগদিনা ককাৰ মৰিশালীৰ বনবোৰ চুৰুকিবলৈ সিহে মনত পেলাই দিছিল। ধোঁৱাবোৰে সিদিনা তাক বেছিকৈ মেৰিয়াই পেলাইছিল, তাৰ চিলিমৰ ৰুমালখন গুলপীয়া বৰণ ধৰিছিল। তাৰ ডালিমৰ দৰে দাঁতকেইটা আন্ধাৰত শিৰা হৈ পৰিছিল। গোটেই ৰাতি একেটি বিহুনাম জুৰিছিল, তুমি দিয়া ৰুমালখনি জয়া চিলিমত মেৰিয়ালো। এদিন মাওৰা ডালিমক পৰুৱাই পালে। ধোঁৱাৰ বুৰবুৰণিত সি হেৰুৱালে উভতি অহাৰ বাট। সেইদিনাই আমাৰ আগবাৰীৰ ডালিমজোপাৰ পাতবোৰ সৰি পৰিল। পাছৰ বৰৰ পৰা এটাও ডালিম নালাগিল। কেতেকী বননি আৰু সৰাপাত চুই চুই মোৰ হাত দুখনে চিনি পালে তাৰ সাধুৰ সেই অকুৱা পকুৱা বাট। তাৰ পৰা মোলৈ অহাৰ বাটত তাৰ নাৱৰ তলি ফুটিছিল। পানী পেলোৱা পিতলৰ টিঙত আহি ৰৈ গৈছিল মোলৈ অনা কেতেকী ফুলৰ গোন্ধ। পাহাৰৰ সিপাৰৰ পাহাৰলৈ মাজনী অকলে নাযাবি। ধোঁৱাত ডুব যোৱা মানুহৰ গাঁও দেখি তই ভয় খাবি। খুপি খুপি হিমালয়ৰ পাহাৰ বগাই সিপাৰৰ পাহাৰত পালো উমি উমি জ্বলা জুইৰ ধোঁৱাত আমাৰ আগচোতালৰ ডালিমজোপাৰ গোন্ধ। এৰাতি পুতি থোৱা ফুল এপাহ খান্দি থাকোতে মই তাক বিচাৰি পালো। সিহে মোক বিচাৰি আছিল সেই ফুল খন্দা সাধুৰ সিপাৰে। হাবিৰ মাজেৰে কেকু জেকুকৈ আহি দি গ'ল আগলি বাহত ফুলৰ কৰণী ভৰাই ফুল বুটলোতে শুনিলো স্মৃতিহীনতাত ভোগা আইতাৰ মাত। আনৰ ডালিম পকি সৰি গ'ল, আমাৰহে ডালিমজোপাৰ পাত নাইকিয়া হ'ল। আনৰ ডালিম পকি সৰি গ'ল, আমাৰ ডালিমটোহে কলৈ গ'ল। আইতাই বুজিছিল তেওঁ মৰিশালীৰ বন চুৰুকিবলৈ তেওঁৰ মৰাৰ আগতেই যে ডালিমটো নোহোৱা হ'ল। ধন্যবাদ অসীম দা, এইটো মোৰ দ্বিতীয় কবিতা আছিল। বাৰু নিবেদিতা, কথাটো এনেকুৱা নেকি যে ডালিমক হেৰুৱাই নাইবা ডালিমক হেৰুওৱাৰ পিছত মনলৈ যি বিষণ্ণতা বোধ আহে, সেই বিষণ্ণতা বোধেই কবিতাটো লিখিবলৈ বাধ্য কৰালে নেকি? হয়, মই মোৰ আইতা ককা মোৰ ঘৰৰ পৰিয়ালৰ আটাইকে মই খুব মিছ কৰোঁ। এটা সময়ত সেই তাকে চাগে মই এই অংকন কৰিবলৈ বিচাৰিছিলোঁ এই কবিতাটোৰ থ্ৰুৱেদি জৰিয়তে। চাগে বিচাৰি পাবলৈ বিচাৰিছোঁ ডালিমক আকৌ এবাৰ। হয়, সেইটোৱে লাগিছে। ডালিমক পোৱাৰ চেষ্টাটো প্ৰকাশ পাইছে। ভাল লাগিছে নিবেদিতা, ভাল লাগিল কবিতাটো শুনি। আমাৰ শ্ৰোতাসকল আৰু ফেচবুক ভিউৱাৰ্ছসকলেও নিশ্চয় ভাল পাইছে। মতামত আমি পাম তেওঁলোকৰ পৰা। ইতিমধ্যে মতামত দিয়া তেওঁলোকে আৰম্ভ কৰিছে। আপোনাক ধন্যবাদ জনাইছোঁ। ভালে থাকক, নিজৰ যত্ন ল'ব দেই। ঠিক আছে, আকৌ লগ পাম। ধন্যবাদ নিবেদিতা। ফেচবুক যোগে আমালৈ বহু মন্তব্য আহিছে। আমাৰ নৱকান্ত ডেকাই লিখিছে, কবিতাসমূহে জীপাল কৰি তুলিছে শাওনৰ সুন্দৰ ৰাতিপুৱাটো। বিভাৰাণী তালুকদাৰে লিখিছে, আকাশবাণীৰ সকলোলৈকে কৃতজ্ঞতা,
খুব সুন্দৰ পদক্ষেপ আৰু অনুষ্ঠানটো মনোগ্ৰাহী হৈছে। গীতাৰাণী বৰাই লিখিছে সুন্দৰ কবিতা, সুন্দৰ অনুষ্ঠান। জ্যোতিৰ্ময় চৌধুৰীয়ে লিখিছে আকৰ্ষণীয়, ভাল লাগিল। আমাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে জ্যোতিৰ্ময় চৌধুৰীয়ে। তাৰপিছতে মামিতুলে লিখিছে কবিতা পঢ়ি ভাল পাওঁ, মাজে মাজে মনৰ ভাৱবোৰক কবিতা ৰূপ দিবলৈ চেষ্টা কৰোঁ। গীতাৰাণী বৰাই লিখিছে চাৱনী, সুন্দৰ কবিতা, বৰ ভাল লাগিল। তাৰপিছতে বাসুদেৱ কলিতাই লিখিছে সুপ্ৰভাত জনাইছোঁ, সুন্দৰ অনুষ্ঠান। অশ্বিনী কুমাৰ গগৈ লিখিছে সুন্দৰ অনুষ্ঠান। তাৰপিছতে ৰাজু দাসে লিখিছে সুন্দৰ অনুষ্ঠান আগবঢ়াইছে দাদা, ভালে আছেনে আপোনালোকে? অশ্বিনী কুমাৰ গগৈ আৰু গীতাৰাণী বৰাই কবি নিবেদিতা ফুকনলৈ ধন্যবাদ আৰু শুভেচ্ছা জনাইছে। প্ৰাঞ্জিত বৰাই লিখিছে মনৈক্য অনুষ্ঠান, আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ। এনে অনুষ্ঠানসমূহে আমাৰ সাংস্কৃতিক পৰিচয় উজ্জীৱিত কৰি ৰাখে। যিবোৰ চেনেলে অন্যান্য কথালৈ চাই বা অন্যান্য দিশত চিন্তা কৰি আছে, সেই সময়ত আকাশবাণীয়ে আন ধৰণে চিন্তা কৰিছে কথাবোৰ। অভিনন্দন থাকিল। কুমাৰিকা বৰদলৈ খুব সুন্দৰ বুলি লিখিছে। তুলসী গগৈ লিখিছে সঁচাকৈ এক ব্যতিক্ৰমী অনুষ্ঠান, বিশেষকৈ ভাল লাগিছে কবিসকলৰ নিজা কণ্ঠেৰে কৰা আবৃত্তি শুনি। ধন্যবাদ আকাশবাণী গুৱাহাটী। গীতাৰাণী বৰাই লিখিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সুন্দৰ কবিতাৰ অনুষ্ঠান, বহুত ভাল পাইছোঁ শুনি। কবিসকল আৰু কেন্দ্ৰৰ সকলোকে শুভেচ্ছা জনালোঁ। দেৱিকা দাসে লিখিছে সুন্দৰ অনুষ্ঠান। ৰঞ্জন দাসে লিখিছে, ৰঞ্জন দাস কোচ অসমে লিখিছে সুন্দৰ অনুষ্ঠান। অৰুণা চেতিয়া খাটনেৰে লিখিছে চাই আছোঁ, তেখেতে কবিতা এতিয়াও আগবঢ়াইছিল, আমি নিশ্চয় বেছি পঢ়ি দিম। গীতাৰাণী বৰাৰ জলস্তুতি কবিতাটো বৰ ভাল লাগিল বুলি লিখিছে। আৰু বহু আছে আমাৰ হাতত বহু মন্তব্য আছে, লগে লগে কবিতাও আছে আমাৰ হাতত। এতিয়া আমি কথা পাতিবলৈ লৈছোঁ, আমি যাম যোৰহাটলৈ। এতিয়া আমি যোৰহাটলৈ যাম আৰু আমি কথা পাতিম এগৰাকী পৰিচিত কবি মেঘালী গগৈৰ সৈতে। মেঘালী, হয় অসীম দা, ভালে আছা? আছো ভালে। আপুনি ভালে আছেনে? আৰু ওচৰ চুবুৰীয়া সকলোৰে স্বাস্থ্য পাতি ভালে আছেনে? গামোৰ ভালে আছেনে? সকলোৰে ভালে আছে। ঠিক আছে। এতিয়া মেঘালী কিয় ফোন কৰিছোঁ তো গম পাইছা? হয় গম পাইছো। ঠিক আছে, তেনেহ'লে প্ৰথমতে কবিতা এটাকে শুনো। ঠিক আছে অসীম দা, মই প্ৰথমটো কবিতা লৈছো। কবিতাটোৰ শিৰোনাম ৰাতি ফুলা ফুলে বিচাৰে এখন উজাগৰ হৃদয়। সুন্দৰ সুন্দৰ। নীৰৱতাই মোৰ ভিতৰত নীৰ সাজিছে বাবেই হয়তো কোলাহলবোৰ বেছিকৈ কাণত বাজিছে। নিৰ্জনতা বিচাৰি অৰণ্যবোৰ গুচি গৈছে মনিব নোৱাৰা দূৰণিলৈ। নিৰ্মল হৈ থাকিব নোৱাৰি উচুপি উঠিছে শৰতৰ নিয়ৰ। স্পৰ্শৰ পৰিধিৰ বাহিৰলৈ গুচি গৈছে সৰল হৃদয়বোৰ। কুশলে থকা নাই তুলসী তলৰ কাতৰ কাকতি। কব খোজা কথাবোৰ হৈ পৰিছে ৰাতি ফুলা ফুল। আৰু গাব খোজা গানবোৰ স্বাতি নক্ষত্ৰৰ হুমুনিয়া। ৰাতি ফুলা ফুলৰ কথা শুনাবলৈ চলাথ কৰিছো এখন উজাগৰ হৃদয়। উজাগৰ হৃদয় কি মানে মেঘালী, এই কবিতাটোত যে সকলো বস্তু যে আঁতৰি যোৱা বুলি কৈছা কিয়? আচলতে কিন্তু মনত আচলতে এটা বিষণ্ণতা বোধে অনবৰত গম পাইছো, সেইটো ক্ৰিয়া কৰা যেন লাগিছে। সাময়িক পৰিস্থিতিটোৰ বাবে বা অন্য কিছুমান কথাৰ বাবেও বিষণ্ণতা এটা একাকিত্বৰ বাবে মানে মোৰ ভিতৰত ক্ৰিয়া কৰি আছে। হয়তো সেই বোধটোৱে বাহিৰলৈ ওলাই আহিল। কাৰণ কবিতা মোৰ মাধ্যম, মনৰ ভাৱ প্ৰকাশ কৰাৰ মাধ্যম হৈছে কবিতা, নহয় জানো? তাৰমানে বৰ্তমান পৰিস্থিতিত বিষণ্ণতা বোধে বৰকৈ কি কাবু কৰি পেলাইছে নেকি? তেনেকুৱা যেনে লাগে অসীমদা। বহুত চেষ্টা কৰিছো ওলাবলৈ। মোক অকল ব্যক্তিগত নহয়, চাৰিওফালৰ আপোন মানুহবিলাক বা চিনাকি অচিনাকি সকলো মানুহৰে দুখ বেদনাবিলাকে মোক ইমান বেছি মানে প্ৰভাৱ পেলাইছে, হয়তো তাত আপুনি প্ৰকাশ পাইছে বুলি ভাবিছো। ঠিক আছে, স্বাতি নক্ষত্ৰৰ কথা যে কোৱা হ'ল, হয়, এইটো কি অৰ্থত ব্যৱহাৰ কৰা হ'ল? আচলতে স্বাতি নক্ষত্ৰ ৰাতিৰ আকাশত দেখা যিকোনো এটা নক্ষত্ৰই হ'ব পাৰে। হয়তো অৰুন্ধতিও লিখিব পাৰিলোহেঁতেন, মই পাৰিলাহেঁতেন, কিন্তু মই কিয় জানো মোৰ স্বাতি নামটো মোৰ কিবা এটা পচন্দ হয়, সেইকাৰণে চাগে মই স্বাতি নক্ষত্ৰটো বিচাৰি ললো নেকি। সেইটো হ'ব পাৰে, সেইটো মানে কবিৰ নিজৰ মানে পচন্দৰ কথা আৰু, নহয় জানো? কোনটো নক্ষত্ৰ বাছি লয় আচলতে নিজৰ কবিৰ পচন্দৰ কথা। থাকে 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 তেনেকুৱা হ'ব পাৰে। তাৰমানে কবিৰ কিছুমান শব্দৰ প্ৰতি দুৰ্বলতাও থাকে, নহয়নে মেঘালী? বাৰু ঠিক আছে, পিছৰটো শুনো। ঠিক আছে, পিছৰটো আচলতে মোৰ এটা ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি লিখা হৈছিল। কাহিনী কেন্দ্ৰিক নেকি বাৰু?
দুবছৰ আগতে মই ভালুকপুঙলৈ গৈছিলো আমাৰ এটা গ্ৰুপ এটাই গৈছিলে হয় আমি বাটত জীয়া ভৰলী নদীখন পাই গৈছিলো আৰু বাটতে আমি গৈ থাকোঁতে হঠাতে মন কৰিলো নদীখনৰ ওপৰত প্ৰায় 2 ফুট মান 1.5 ফুট 2 ফুট মান ওখকে কুঁৱলী এটা মানে আৱৰণ এটা তাৰ বাহিৰে নাই কিন্তু অকল সেইখিনি ৰাতিপুৱা নে ৰাতিপুৱাৰ ভাগত চাগে পুৱা আৰু 8টা 8:30 তেনেকুৱাই হ'ব তাৰপিছত আমি ধৰক গোটেইখিনি নামিলো গাড়ীৰ পৰা নামি পটাপট আৰু মোবাইল কেমেৰা যাৰ যি আছে সকলোৱে মানে সেই ফটোখন ৰাখিব খুজিলে আৰু চাই থাকি হঠাতে নাইকিয়া হৈ গ'ল আমি মানে আচলতে উপভোগ কৰিবই নাজানিলো মই সেই অনুভৱটো কিবা এটা আধৰুৱা হৈ গ'ল যে সেইখিনি ৰাখি থৈছিলো সেইটো মই গাই শুনাম এতিয়া কবিতাটোৰ শিৰোনাম জীয়া ভৰলীৰ সেই কুঁৱলী জাক কিমান কুঁৱলীয়ে বাট ভেটিলে আজিলৈকে কিমান জাক কুঁৱলীত হেৰুৱাই পেলালো নিজক হিচাপ ৰখা নাই জীয়া ভৰলীত লগ পোৱা সেই কুঁৱলী জাকৰ বাহিৰে মন্ত্ৰমুগ্ধ নে স্বপ্নাবিষ্ট হৈ দৰক লাগি ৰৈ আছিলো গমি চোৱা নাছিলো ক্লিক ক্লিক শব্দত পলাবলৈ ধৰক আছেটি হেৰাইছিল কুঁৱলী জাকৰ ভীষণ ভুল কৰি পেলাইছিলো এহাল বহল চকু আছিল মোৰ তাতোকৈ বিশাল আছিল মোৰ বুকু তথাপিও কুঁৱলী জাক বন্দী কৰিবলৈ মই বাছি লৈছিলো হাতৰ মুঠিত সোমাই থকা এটা ধাতৱ সজা এলবামত সজাই থোৱা ফটোখনত হাত বোলাও কিজানিবা চুব পাৰো সেই অশৰীৰী কোমলতা কিজানিবা লাগি আহে হাতত সেই অস্পৰ্শিত শিহৰণ দীঘলকৈ উশাহ লওঁ কিজানিবা উজাই সেই ৰহস্যময় কুঁৱলী জাকৰ সুগন্ধ অপাৰ সম্ভাৱনাৰ দুৱাৰ ময়েই জপাই থৈ আহিলো কিমান যে কি বিনিময় কৰিব পৰা গ'লহেঁতেন কুঁৱলী জাকৰ সৈতে উভতিব নোৱাৰা বাটেৰে হেৰাই যাবলৈ মন যোৱাৰ কথা বুজিলেহেঁতেন চাগে সিহঁতে মৌনতাৰ তুমত হৃদয়ৰ কোলাহলবোৰ লুকুৱাই থব খোজাৰ হেঁপাহখিনিও চাগে পাৰে হিমজুৱে বুজিলেহেঁতেন জীয়া ভৰলীৰ ওপৰত দেখা সেই কুঁৱলী জাকে জীয়া ভৰলীৰ ওপৰত দেখা সেই কুঁৱলী জাক এইটো এনেকুৱা লাগিছে ভূতত্ব বিজ্ঞানৰ এগৰাকী ছাত্ৰীয়ে যেন ভৰলী মানে ভৰলীৰ আন এটা নাম কন্যাক কন্যাক মানুহটোৰ নাম কন্যাক সেই কন্যাকৰ পাৰেৰে ভূতত্বৰ সমল বিচাৰি গৈ থাকোঁতে লেখা এটা কবিতা যেন লাগিছে হয় নহয় কথাটো ভূতত্বৰ ছাত্ৰী আছিলো কিন্তু সেই ট্ৰিপ আচলতে আমাৰ জিঅ'লজিকেল ট্ৰিপ নাছিলে এনেই আমি বন্ধু কিছুমান ফুৰিবলৈ গৈছিলো টিপিলৈকে গৈছিলো আমি তেতিয়া এই অনুভূতিটো মোৰ থাকি গ'ল ভিতৰত যে আমি কিছুমান বস্তু স্থায়ী কৰি ৰাখিব বিচাৰো কিন্তু যিবিলাক উপায় অৱলম্বন কৰো স্থায়ী কৰিবলৈ সেইবিলাক যেন পিছত মূল্যহীন হৈ পৰে সেই মুহূৰ্তৰ অনুভৱটোহে স্থায়ী হৈ ৰয় আচলতে তাকে এনেকুৱা ধৰণৰ আধৰুৱা এটা হেঁপাহ থাকি গ'ল মানে যে মোৰ কুঁৱলী জাক মই তেনেকৈ চাই থাকিব লাগিছিল কিন্তু মেঘালী এটা কথা পিছতো তুমি কুঁৱলী দেখিছা তোমাৰ ঘৰৰ চোতালত তুমি ঘৰত নাই দেখা জানো তুমি এতিয়া যোৰহাটত আছা যোৰহাটত তোমাৰ ঘৰৰ পিছফালে নিশ্চয় আঘোণ মাহত তুমি কুঁৱলী দেখিছা তেতিয়া কিয় কবিতাটো নহ'ল আন এটা কবিতা কিয় নহ'ল কুঁৱলীক লৈ এইখিনি কুঁৱলী তোমাক কিয় বাৰু আপ্লুত কৰিলে হয়তো এই কুঁৱলী জাক মোৰ ভিতৰত থকা এটা আধৰুৱা হেঁপাহৰ প্ৰতীক হৈ থাকিল সেইবাবে বুলি ভাবোঁ মই অনন্য হৈ থাকিল বিশেষ হৈ থাকিল সেই কুঁৱলী জাক এটা কবিতা লিখিব পৰাকৈ সমল দি থৈ গ'ল মোক এই কুঁৱলী জাকে তেনেকৈ ভাবিছোঁ আৰু এটা কবিতা শুনো আমি আৰু এটা শুনিব নেকি ঠিক আছে এইটো বহুত বেছি দিন হোৱা নাই তাৰমানে হঠাতে লকডাউন দি দিলে লকডাউন দিয়াৰ পিছত ইমান নিৰ্জনতা চাৰিওফালে এদিন মই ওলাই গৈছিলোঁ ঔষধ আনিবলৈ যাব লগা হৈছিলে যোৰহাটৰ ব্যস্ত ৰাজপথবোৰ ইমান শূন্য মই মানে কিবা এটা বৰ মিছ কৰিলোঁ সেই তেতিয়াই নৈশব্দত লিখিছিলোঁ কবিতাটোৰ শিৰোনাম নৈশব্দৰ নুশুনা গান মনত নপৰে শেষবাৰলৈ কেতিয়া চাইছিলোঁ দলঙৰ ওপৰৰ পৰা নদীত সাঁতুৰি থকা জোন পকনীয়াত হাবু ডুবু খোৱা জোন আৰু অশান্ত হোতে খেলি মেলি কৰি যোৱা এখন ৰূপালী লেণ্ডস্কেপ গধূলিৰ গহন গহ্বৰত আউজি ক্ষণ গণি ৰোৱা পলাতক ৰ'দ ঘুমন্ত শিশুৰ দৰে টোপনিতে বিৰবিৰাই উঠা ফুল সোঁৱৰণি কেতিয়াবা যেন নিঃশব্দ হৈ পৰে নক্ষত্ৰৰ নিঃশব্দ গানে আকাশক যিদৰে নিচুকাই সোঁৱৰণিৰ নিঃশব্দ গানেও যেন মোৰ কলিজাত সোঁৱৰৰ বাব ওলায় এপাহ উঠলি উঠে আকৌ শুনিবলৈ নৈশব্দৰ সেই নুশুনা গান আৰু সেই হাজাৰ নিশাৰ নিঃশব্দ কথা তুমিয়ে ময়ে পতা পৃথিৱীয়ে নুশুনা
এয়া কবিতা সঁচাকৈ তুমি আমাৰ অনুভৱ হৈছে যে সম্পূৰ্ণৰূপে ব্যক্তিগত যেতিয়া মনত যেতিয়া কোনো ভাৱে উকমুকায় তেতিয়াই কবিতা লেখা যেন লাগিছে কিন্তু হয়নে সেইটো হয় ন সেইটো ৰাখি থওঁ কিছুমান শব্দৰ মাজেদি পিছত মই অকণমান আকৌ মডিফাই কৰোঁ পৰিমাৰ্জন কৰা সেইটো কৰা নিৰ্মাণ কৰোঁ ধৰক প্ৰথমতে মোৰ অনুভৱখিনি জাষ্ট ৰাখি থৈ দিয়া তাৰপিছত নিৰ্মাণটো কৰা নহয়নে নিৰ্মাণ কৰা তাৰপিছত প্ৰয়োজন হ'লে পৰিমাৰ্জন কৰা পৰিমাৰ্জনো কৰোঁ বহুতবাৰ লিখাৰ পিছতে সম্পূৰ্ণ হয় বুলি ভাবোঁ কিন্তু তাৰ পাছতো মোৰ কিবা এটা থাকি যায় লাগে ঠিক আছে মেঘালী এই থাকি যোৱা লগাটোৱে বোধহয় শ্ৰেষ্ঠ কবিতাৰ সৃষ্টিৰ এক যাত্ৰা নহয়নে এই থাকি যায় ভাৱটো যে শ্ৰেষ্ঠ নহ'ল নেকি সেইটোৱে ঠিক আছে মেঘালী ভাল লাগিল কথাও পাতিলোঁ কবিতাও শুনিলোঁ ভাল লাগিল আকৌ লগ পাম আৰু কবিতা শুনিম ভালে থাকা কুশলে থাকা ঠিক আছে ধন্যবাদ আপোনালোকলৈ ঠিক আছে মেঘালী গুৱাহাটীলৈ ধন্যবাদ মেঘালী লগতে ফেচবুক ভিউৱাৰ্ছসকল আপোনালোকে ইতিমধ্যে আমালৈ মন্তব্য পঠিয়াইছে আৰু ইমানেই মন্তব্য আমালৈ আহিছে যে আজি পঢ়া সম্ভৱ হ'বনে নহয় সেইটো আমি ভাবিছোঁ হয়তো পঢ়া সম্ভৱ নহ'বও পাৰে বেয়া নাপাব কাৰণ কাইলৈ বৃহস্পতিবাৰে আমাৰ যিটো কি নাম দি মাতিম অনুষ্ঠান সেইটো বিশেষ অনুষ্ঠান হিচাপে আমি প্ৰচাৰ কৰিম কাইলৈ আৰু কাইলৈ যিটো বিষয় আমি দিছোঁ বিষয়টো হৈছে অসমৰ যিটো বানপানীৰ সমস্যা বুজি পাইছে নহয় অসমৰ যিটো বানপানীৰ সমস্যা এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে পুনৰ কৈছোঁ অসমৰ বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা সন্দৰ্ভত আপোনাৰ মতামত কি বাৰু আপোনাৰ মতামত বিচাৰিছোঁ অসমৰ বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত কাইলৈ আপুনি আমাৰ ফেচবুক পেজত লিখিব কাৰণ কাইলৈৰ কি নাম দি মাতিম অনুষ্ঠানটিও ফেচবুক যোগে লাইভ কৰা হ'ব এতিয়া আমি দুলীয়াজানলৈ যাম আৰু আমি লগ পাম জুবলি গগৈ শ্ৰীমতী গগৈ নমস্কাৰ হয় অসীম দা নমস্কাৰ জনালো ঠিক আছে নিশ্চয় ভালে কুশলে থকা হৈছে নহয় জানো হয় হয় ভালে আছো আৰু ঘৰৰ ভিতৰতে সেইটোৱে বিচাৰিছোঁ সকলোৱে কুশলে থাকক নহয় জানো সকলোৱে ভালে থাকক আমি সেইটোৱে বিচাৰিছোঁ এতিয়া বাৰু জুবলি কবিতা শুনো হয় প্ৰথমে মই মোক এই কবি মেললৈ আমন্ত্ৰণ জনোৱাৰ বাবে মই আকাশবাণীৰ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ
যিহেতু আকাশবাণী গুৱাহাটীৰ লগত মোৰ বহুত পুৰণি সম্পৰ্ক গতিকে মই কিছু নষ্টালজিক হৈ পৰিছো ঠিক আছে মই সাম্প্ৰতিক পৰিস্থিতিক লৈ এটা কবিতা লিখিছিলো তলা বন্ধ লকডাউন প্ৰথম কবিতাটো বন্ধা সময় মুখ নথকা দেহবোৰ নিজৰ চাহ দেখিয়ে উচপ খাই উঠা চকুবোৰ এফালে মৃত্যু কাতৰ হুমুনিয়া আনফালে প্ৰকৃতিৰ স্নিগ্ধতা নীলিময় আকাশ চেঁচা বতাহ পক্ষীৰ কলৰৱ নিৰ্জনতাত উবুৰি খাই থকা প্ৰিয় শব্দবোৰ কৰবাৰ পৰা ভাহি অহা যেন এটি প্ৰাৰ্থনাৰ সুৰ ঈশ্বৰ তুমি যদি আছা জিৰি মুক্ত কৰা এই সময় দেহবোৰক ঘূৰাই দিয়া নিজস্বতা বোকাতুৰৰ মুখত পিন্ধাই দিয়া শিশুৰ দৰে হাঁহি মৃত্যু যে এতিয়া বৰ সহজলভ্য মৃত্যু জানো কাহানী বা শিল্প হয় ধন্যবাদ অসীমদা এইটো সমসাময়িক ঘটনা প্ৰবাহৰ পটভূমিত লেখা নহয় জানো সম্পূৰ্ণৰূপে সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত ঠিক আছে এইটো আমি বুজিলো বাৰু পিছৰটো দ্বিতীয়টি কবিতা বেলি ফুলৰ জুই মাটি ফুটি ওলাই আহিছে একুৰা জুই কাষত অৰণ্য লেলিহান শিখাবোৰে বেঙা মেলি আছে পান কৰিব যেন সেউজীয়া আজি স্পৃহ জুইকুৰা বুকু ভেদি সোমাই যাব তছনছ কৰিব শৃংখলিত শোভন এই দৃশ্যৰ সাক্ষী হবলৈ লানি পাতিছে পৰুৱাবোৰ মুখত ভৰাই আনিব টুকুৰা টুকুৰ দৃশ্য জুইকুৰা উভতি আহিছে বেঙা মেলি মেলি ভাগৰি পৰিছে বাঢ়ি আহিছে কোলাহল জ্বলি থকা জুইকুৰা বিলীন হৈ পৰিছে কোলাহলৰ মাজত সেউজীয়াৰো কি দুৰন্ত শক্তি পৰুৱাবোৰে উভতিবলৈ উথপ থপ লগাইছে হেঁচা ঠেলাত আহতো হৈছে ইটোৱে সিটোক দুখ জাপিছে অত সময় অথলে গ'ল এই কুৰা বেলি ফুলৰহে জুই ধন্যবাদ জনালো এইকুৰা বেলি ফুলৰ জুই নহয় ঠিক আছে সঁচাকে ভাল লাগিছে বহু পিছলৈকে ভাবি আছিলে জুইকুৰা কিহৰ জুই একেবাৰে ৰৈ আছিলে যে জুইকুৰা কিহৰ জুই মানে বুজাব বিচাৰিছে আমাৰ কবিয়ে এইটো লৈ ৰৈ আছিলোঁ শেষত গম পালোঁ বেলি ফুলৰ জুই সঁচাকৈ ভাল লাগিছে কাৰণ এইটো যিটো বাক্য যে সেই জুইকুৰা কোলাহলৰ মাজত বিলীন হোৱা বুলি যেতিয়া কোৱা হ'ল কি কোলাহলত জুইকুৰা বিলীন হ'ল বাৰু কিহৰ কোলাহলত বিলীন হ'ল জুইকুৰা আচলতে আমাৰ মানুহে সাধাৰণতে এটা ঘটনা হবলৈ ৰৈ থাকে আৰু সেই ঘটনাটোকে বঢ়াই দি ভাল পায় সেইটো সঁচা এটা বাতৰি কৰিবলৈ ভাল পায় আৰু সেই জুইকুৰা যেতিয়া মানুহৰ মাজতে বিলীন হৈ গ'ল জুইকুৰাই একো অঘটন নঘটালে তেতিয়া মানুহ অসন্তুষ্ট হোৱা যেন দেখা গ'ল তেওঁলোকে ভাবিছিলে এইকুৰা কৃত্ৰিম জুই সকলো তছনছ কৰি পেলাব কিন্তু জুইকুৰাই একো ধ্বংস নকৰিলে এইকুৰা বেলি ফুলৰ জুইহে সকলো অসন্তুষ্ট হৈ পৰিল তেনেকুৱা এটা ভাৱ অনা হৈছে সঁচাকৈ অলপ কিছু ব্যংগাত্মক কবিতা যেনো লাগে মাজে মাজে কিছু তেনেকুৱা যেন লাগে যে ব্যংগ যেন কৰা হৈছে তেনেকুৱা যেন লাগিছে কিন্তু অকণমান দেই ঠিক আছে জুবলি ভাল লাগিল জুবলি আৰু লিখি থাকা আমি আৰু লগ পাম আৰু কবিতা শুনিম হ'ব ভালে থাকা কুশলে থাকা দেই ধন্যবাদ
শ্ৰোতাসকল, এইবাৰ আমি যাম ক'লৈ? এইবাৰ আমি যাম শিৱসাগৰলৈ। কাৰণ শিৱসাগৰত আমাৰ সৈতে কথা পাতিবলৈ ৰৈ আছে পৰিচিত কবি ডক্টৰ কমল কুমাৰ তাঁতী। ডক্টৰ তাঁতী, সুপ্ৰভাত। নমস্কাৰ, সুপ্ৰভাত। হয়, বাকী কেনে আছা? ভালে আছা নহয়? ঠিক আছে। গা মোৰ ভালে আছে নহয়নে? এই আছে, আমি সকলোৱে ভালে আছোঁ আৰু সকলোৱে ভালে থকাটোৱে আমি বিচাৰিছোঁ এতিয়া। আৰু বাৰু ডক্টৰ তাঁতী, এনেধৰণৰ আমি যে কবিমেলৰ আয়োজন কৰিছোঁ, এনেধৰণৰ কবিমেলৰ বাৰু প্ৰভাৱটো সমাজত কিদৰে পৰিব পাৰে? কবিতাৰ আচল যিটো প্ৰভাৱ, মই ভাবো কবিতা শুনা আৰু পঢ়াৰ লগতে যিহেতুকে সম্পৰ্ক, এইখিনি সময়ত যিহেতুকে মানুহে বিভিন্ন ধৰণৰ মানসিক অৱসাদগ্ৰস্ততাৰ মাজেদি পাৰ কৰিছে, ত' মই ভাবো যে এনেধৰণৰ অনুষ্ঠানে আচলতে মানুহৰ মানসিক জগতটো সমৃদ্ধ কৰি ৰখাত সহায় কৰিব। আৰু তাৰ লগতে মানে এই কবিতাৰ অনুষ্ঠানবোৰে আচলতে আৰু এটা আমাৰ কাম কৰিছে, যে ধৰক যোগাযোগটো, এই যে ধৰক মই আজি আপোনাৰ লগত কথা পাতিলো বা ইতিমধ্যেই কেইবাজনো কবিৰ কবিতা শুনিলো, বহু সময় ধৰি শুনি আছো। ত' এই ঘটনাবোৰেও আচলতে আমাক মানে ইজনে সিজনৰ লগত যোগাযোগত থকা বা কানেক্টেড হৈ থকাৰ ক্ষেত্ৰত এক ধৰণৰ ভূমিকা পালন কৰিছে। সঁচা, সেইটো সঁচা। সেইটো আমি বিচাৰিছোঁ যে যিটো ভূমিকাৰ কথা ক'লে, যে সেইটো যদি আমি সামান্য পৰিমাণেও পালন কৰিব পাৰোঁ নহয়, তেতিয়াহ'লে আমি আকাশবাণীয়ে সাৰ্থক হোৱা বুলি ভাবিম দেই। বাৰু ডক্টৰ তাঁতী, কবিতা এটা শুনো। একেবাৰে নতুনকৈ লিখা কবিতা এটাই পঢ়িম। কবিতাটোৰ নাম ভাৱনা, ভাওনা আৰু মাফিয়া। মাফিয়া, ভাৱনা / ভাওনা আৰু মাফিয়া। মাফিয়া। বহু পৰ যুঁজ বাগৰ কৰি গোটাই পিটাই লোৱা গোমধানবোৰ ৰঙা জোঙাল পৰুৱাবোৰে এটা এটাকৈ কঢ়িয়াই নিব ধৰিছিল। বহুদূৰ বাট সাপগ্ৰস্ত আহত গছজোপাত নিজাকৈ বুলি এটা বাঁহ বান্ধিব খোজা মৌ-মাখিবোৰে একান্ত মনে পৰুৱাবোৰৰ কাৰ্যকলাপ দূৰৈৰ পৰাই চাই আছিল। বতাহৰ ফুটত উপঙি উপঙি সিহঁতে মনে মনে ভাবিছিল, ইহঁত কিমান ভাগ্যৱান যে মাটিৰ মানুহৰ দৰে খোজকাঢ়ি যাব পাৰিছে, মাটিত নিজৰ সাজ ৰাখিব পাৰিছে। হেন সময়তে আহত গছজোপাৰ তলত ৰলহি আটক ধুনীয়া এখন বিদেশী গাড়ী। হঠাতেই যেন সকলোবোৰ খেলি মেলি হৈ গ'ল। গোমধানবোৰ বাটৰ কাষতে চেপেটা লাগিল আৰু পৰুৱাবোৰ সিহঁতৰ বেছিভাগেই ইহলীলা সম্বৰণ কৰিলে। মৌ-মাখিবোৰে ভাবিলে, কি যে বিপদৰ পৰা হাত সাৰিলো আমি যে কিমান ভাগ্যৱান। গাড়ীৰ পৰা নামিল এটা ফটুৱা দেশী কুকুৰ। কি যে আমনিদায়ক কথা, বিদেশী গাড়ীৰ পৰা ফটুৱা কুকুৰ। কাষৰে পথাৰখনত কাম কৰি আছিল দুজন হালোৱা আৰু দিনতীয়া বনুৱাই। সিহঁত বাৰুকৈ বিৰক্ত হল। এনে এটা দিনো বাৰু দেখিবলগীয়া আছিল নে? গাড়ীখন আহোঁতে সিহঁতে মূৰ তুলি চাইছিল, যদিও কুকুৰটোৰ কাণ্ড কাৰখানা চাবলৈ এৰি নিজৰ কামতে লাগিল। কোনেনো বাৰু ভতুৱা কুকুৰৰ মল মূত্ৰ চাবলৈ ভাল পায়? সকলোৱে ভবাৰ ধৰণেই ভতুৱা দেশী কুকুৰটোৱে বাটৰ কাষতে ঠেং দাঙি চিৰিক চিৰিককৈ উলিয়াবলৈ ধৰিলে অতদিনে সাঁচি ৰখা মল মূত্ৰ। আমি দাঁত মুখ কৰচি গুচি আহিলো। কাপোৰ কানি মল মূত্ৰৰে লেটি পেটি হোৱাৰ পিছত আমি দাঁত মুখ কৰচি গুচি আহিলো। দাঁতমুখ কৰচি কিয় গুচি আহিল? ফটুৱা কুকুৰটোক ধৰিবলৈ চেষ্টা কৰা নহ'ল নেকি? ধৰিব পাৰিলেহেঁতেন, ধৰাৰ সুবিধাটো এতিয়া আপোনাৰ নিদিয়ে নহয়। কিন্তু নধৰিলে জানো আমি এই মাফিয়া ৰাজৰ বিৰুদ্ধে যুঁজিব পাৰিম জানো আমি? এটা আচলতে অলপমান প্ৰতীকী অৰ্থত মই লিখিছিলো। ফটুৱা কুকুৰটোৱে ধৰক এটা মেটাফৰ বুলি যদি ভাবো আমি কথাখিনি বুজিবলৈ সুবিধা হ'ব। আচলতে ৰাজনীতি, সমাজ সংস্কাৰ
বাস্তৱ সকলোখিনি যেন আহি পৰিছে আপোনাৰ কবিতাটোত। হয় 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 কিন্তু এই ভয় লাগে, এই বিলাতী গাড়ীৰ পৰা নমা ফটুৱা কুকুৰে সমাজ ব্যৱস্থা, আমাৰ অৰ্থনীতি, আমাৰ সমাজ ব্যৱস্থা সকলোখিনি ধ্বংস কৰিব বুলি ভয় লাগে কিন্তু দেই, সঁচাকৈ হয় 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 ভয় লাগে তেনেকুৱা ডক্টৰ বহু তাঁতী। কাণ্ড কাৰখানা আমি দেখিয়ে আমি আছো। দেখি আহিছোঁ। হয় হয়। এতিয়া পিছৰ কবিতাটো শুনো। হয় হয় পিছৰ কবিতাটোৰ নাম আমি সকলো দেখি আছো। আমি সকলো দেখি আছোঁ। দেখি আছো। আমি দেখি আছো কিদৰে সলনি হৈছে মানুহ। আমি দেখি আছো কিদৰে সলনি হৈছে সময়। আমি দেখি আছো কিদৰে মানুহ হৈ উঠিছে অমানুহ। আমি দেখি আছো কিদৰে তেজৰ নৈ বোৱাব খোজা হৈছে। আমি দেখি আছো ক্ষমতাক কিদৰে নিয়ন্ত্ৰণ কৰা হৈছে। আমি দেখি আছো ধৰ্ম কেনেদৰে ক্ষমতা অধিকাৰৰ ঢাল হৈ পৰিছে। আমি সকলো দেখি আছো। আমি সকলো দেখি আছো কিদৰে মানুহ নীৰৱে আৰু নিতালে আছে। কিদৰে মানুহে মাত মাতিবলৈ পাহৰি গৈছে। কিদৰে মানুহে মানুহক ভাল পাবলৈ পাহৰি গৈছে। কিদৰে মানুহে মানুহক অনবৰত ঘৃণা কৰিবলৈ লৈছে। কিদৰে মানুহ হৈ উঠিছে এক ভয়ংকৰ ভাইৰাছ। কিদৰে মানুহেই মানুহৰ শত্ৰু হৈ উঠিছে। আমি সকলো দেখি আছো। আৰু সেয়ে আজি আমি প্ৰশ্ন তুলিছো ক্ষমতাক আৰু ক্ষমতাৰ বাঘজুৰি লৈ থকা সকলক। কাইলৈ আমি নাথাকিবও পাৰো। তেতিয়া কোনে এনেদৰে প্ৰশ্ন সুধিব আপোনাৰ হৈ, আপোনাৰ পক্ষত? কিয়নো আপুনিতো থাকিব নীৰৱে নিতালে নিশব্দে। কাইলৈ আমি নাথাকিবও পাৰো। ধন্যবাদ। এইটো কবিতাটো একেই অনুভৱ হৈছে যে সমাজখনক সজাগ কৰাৰ বাবে আপুনি যেন সকলোকে আহ্বান জনাইছে, সকলোকে সাজু হৈ থাকিবলৈ কৈছে আপুনি, যে সমাজখন আমি যদি পৰিৱৰ্তন আহে তেনেহ'লে সেই পৰিৱৰ্তনৰ লগত আমি খাপ খাই পৰিব লাগিব। আৰু এক সমাজ সংস্কাৰৰ কথাও আপুনি কোৱা যেন লাগিছে, নহয়নে বাৰু? হয়। তাৰমানে ডক্টৰ তাঁতী, আপোনাৰ কবিতাত আপুনি এক প্ৰতিবাদী হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব খোজে নেকি? কবিতা আচলতে মই ভাবো মনৰ যিবোৰ সঁচা কথা সেইবোৰ কৈ দিব পাৰি বিভিন্ন প্ৰতীকৰ মাধ্যমেৰে। এতিয়া তাত প্ৰতিবাদো থাকিব পাৰে, তাত সমাজৰ বিষয়ে থাকিব পাৰে, নিজৰ বিষয়ে থাকিব পাৰে, মানুহৰ বিষয়ে থাকিব পাৰে। মই ভাবো নিজৰ বিষয়ে বা সমাজৰ বিষয়ে বা দেশৰ বিষয়ে বা যিকোনো কথা এটা সঁচা কথা কব পৰাটোৱে আচলতে মানে এটা ৰূপ আচলতে। গতিকে মই ভাবো সত্য উন্মোচনেই কবিতাৰ প্ৰকৃত কাম। সঁচা কথা, সত্য উন্মোচনেই কবিতাৰ প্ৰকৃত কাম। তেতিয়াহ'লে এটা ভাল কবিতা হ'ব পাৰে আমি ভাবোঁ। ভাল লাগিল ডক্টৰ তাঁতী, ভালে থাকক, কুশলে থাকক আৰু কবিতা লেখক, এইটো আমি বিচাৰিছোঁ। তেনেহ'লে আজিলৈ শুভেচ্ছা থাকিল। আৰু অনুষ্ঠানটো শুনি ভাল পাইছো। মই আগতেও শুনিছো মানে এনেকুৱা ধৰণৰ, মই লাইভৰ জৰিয়তে এইটো ৩ নম্বৰবাৰ শুনিলো আচলতে। ভাল পাইছো। এনেধৰণৰ আৰু নতুন নতুন পদক্ষেপ আপোনালোকে লওক অল ইণ্ডিয়া ৰেডিঅ'ৰ তৰফৰ পৰা। ঠিক আছে। আৰু এই সুযোগতে মই অল ইণ্ডিয়া ৰেডিঅ'ৰ শ্ৰোতাসকলেও অনুৰোধ জনাইছো, তেখেতসকলেও এই অনুষ্ঠানবোৰ শুনক। আৰু এই অনুষ্ঠানবোৰে সমাজৰ বৃহত্তৰ এটা মানে পৰিৱৰ্তন আনিব পাৰিব বুলি মই বিশ্বাস কৰিছো। ধন্যবাদ ডক্টৰ তাঁতী। ঠিক আছে, আজিলৈ তেন্তে এৰো আপোনাক দেই, লগ পাম আকৌ। ঠিক, ধন্যবাদ।
এইবাৰ আমি কথা পাতিম অসমৰ আন এগৰাকী সুপৰিচিত কবি কমল কুমাৰ মেধিৰ সৈতে। শ্ৰী মেধি, নমস্কাৰ। 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 ভালে আছে নহয়? হয় হয়, ভালে আছে। এনে গা মূৰ ভালে আছেনে? একদম বঢ়িয়া। ঠিক আছে। আৰু বাকী পৰিয়ালৰ ভাল ন সকলোৰে? হয় হয়, সকলো ঠিকে আছে। অন্ততঃ কৰোনা আমাৰ ঘৰৰ পৰা দূৰত আছে এতিয়ালৈকে। খুব ভাল কথা। আচলতে কি জানে, আমি যে এই অনুষ্ঠানসমূহৰ আয়োজন কৰিছোঁ আকাশবাণীয়ে, এই যে চাৰিওফালে যে নেতিবাচক চিন্তা, মানুহৰ বিষণ্ণতাবোধে মানুহৰ মনত বাহ লৈছে, নহয়নে? গতিকে এইটো দূৰ কৰাৰ কাৰণে আমি এই যে কবি মেলৰ আয়োজন কৰিছোঁ, কি নাম দি মাতিম অনুষ্ঠানটো প্ৰচাৰ কৰিছোঁ, আকৌ বান্ধিম ঘৰ অনুষ্ঠানটি প্ৰচাৰ কৰিছোঁ। কিহৰ বাবে? কেৱল ইতিবাচক চিন্তাৰ যাতে উদ্ৰেক ঘটে সেইবাবে। আৰু এই মুহূৰ্তত এইটো খুব দৰকাৰ এই কাৰণে যে বিভিন্ন দেশৰ বা বিদেশৰ বহুত মানসিক ৰোগ বিশেষজ্ঞই কৈ আছে এতিয়া যে কৰোনা পৰিস্থিতিয়ে মানুহৰ মন মগজুত এটা নেতিবাচক প্ৰভাৱ পেলাইছে। একেবাৰে সঁচা, হয়। একেবাৰে নেতিবাচক প্ৰভাৱ এটা পেলাইছে আৰু ইয়ে মানুহক এটা বেলেগ ধৰণৰ এখন হতাশাজনক দুনিয়াৰ ফালে লৈ যাব নেকি, এই আশংকা সকলোৰে মনত এতিয়া ঘনীভূত হৈ আছে। এনেকুৱা এটা সময়ত আচলতে এই ধৰণৰ আপোনালোকে যি ধৰণে কৰিছে, অন্ততঃ কিছু সময়ৰ কাৰণে মনটোক উজ্জীৱিত কৰা। আৰু আমিতো সকলোৱে এটা কথা, সাহিত্য সংস্কৃতিৰ লগত জড়িত সকলোৱে এটা কথা জানো যে শব্দতকে আৰু ডাঙৰ শক্তি শব্দতকৈ শক্তি কি হ'ব পাৰে? হয়, ঠিক আছে মেধি, এতিয়া কবিতা শুনো। হয়, মই কবিতা এটা পাঠ কৰিছো। হয়। উশাহখন সন্ধিয়াবোৰৰ মাজেৰে, উশাহখন সন্ধিয়াবোৰৰ মাজেৰে যি উঠতে তুমি কৈছিলা, সমদলৰ প্ৰথম শাৰীত মই তোমাক বিচাৰিম। ভাল পোৱাৰ আঙুলিৰে তুলি ধৰিম প্ৰতিবাদৰ নিচান। জীৱন জীয়াম মানুহ। প্ৰতিটো উত্তাল শ্লোগানত সেয়ে তোমাক দেখো। মৰি অহা নদীখনৰ সিপাৰে বেলিটো হৈ জ্বলি থকা দেখো। অবিৰাম বৰষুণৰ পাছত কৰবাত বাজি থকা সুৰ এটা শুনো। ভয়ানক দিনবোৰৰ শেষত ৰণ জিকি উভতি অহালৈকে তুমি তেনেদৰেই থাকিবা। মানুহবোৰৰ চকুৱে উপচি পৰা নতুন সপোনৰ উন্মাদনালৈ মই তোমাৰ কাষলৈকে উলটি আহিম। মেধি, তুমি কোন বাৰু? এই প্ৰশ্ন আৰু এতিয়া বহুত পুৰণি হৈ গৈছে। তুমি আচলতে এইটো এটা প্ৰতিবাদ। আমি যি সময়ত অলপ বেলেগ ধৰণে সমাজখন ভাবিছিলো, এতিয়াও ভাবো, কিন্তু এতিয়া পন্থা সলনি হৈছে। সেই সময়ত আমাৰ প্ৰেম আৰু প্ৰতিবাদ সমান্তৰালভাৱে চলি আছিলে। গতিকে সেই সময়ৰ অনুভৱৰ কথা, এইটো অলপ কিছুদিনৰ পুৰণি কবিতা। আচ্ছা, তাৰমানে এতিয়া আপোনাৰ সেই তুমি গৰাকী আপোনাৰ লগত আছে নিশ্চয়? হয় হয় মেধি, সঁচাকে এই তুমি শব্দটোৰ কিমান আপোন শব্দ নহয়নে? তুমি কিবা তুমি শব্দটোত কিবা মাদকতা লুকাই থাকে নহয়নে? কিন্তু সেই নালাগে, তুমি এটা কবিতা, তুমি বুলি ক'লে এটা কবিতা নহয়নে? আৰু সেই তুমি যেতিয়া নিজৰ চিৰদিনৰ বাবে তুমি হৈ পৰে, তেতিয়া আৰু কিমান ভাল লাগে নহয়নে? কিন্তু সেই তুমিক আকৌ আপুনি প্ৰতিবাদী কৰিও তুলিছে। অম্বিকাগিৰিয়ে কৰা নাছিল জানো তুমি? অম্বিকাগিৰি বিখ্যাত তুমি। গতিকে এই তুমি তাৰমানে তুমি কবিতাটো স্বৰ্গীয় প্ৰেমৰো প্ৰতীক হ'ব পাৰে, প্ৰতিবাদৰো প্ৰতীক হ'ব পাৰে, আপোনাৰ কবিতাই প্ৰমাণ কৰিলে। ঠিক আছে মেধি, আনটো কবিতা শুনো। হয় হয়, এটা কবিতা, ফাগুন। ফোনটো বাজি উঠতেহে মনলৈ আহিল ফাগুন আহিছে। ফোনটো বাজি উঠতেহে মনলৈ আহিল ফাগুন আহিছে। কিয়নো সৰাপাতৰ মৰমৰণিৰ শব্দৰে মোৰ মোবাইলৰ এটা ৰিংটন আছে। কণমানিজনীক স্কুললৈ লৈ গৈ থাকোতে চকুত পৰিল তাইৰ স্কুল বেগটোত শিমলুৰ ৰং। তুলাবোৰৰ দৰে তাইৰ মনটোক যিটো বেগে গধুৰ কৰি তোলে। এনে এক ফাগুনতে মই তোমাক লগ পোৱা নাছিলোনে? হয় হয়, মনত পৰিছে, এনে এক ফাগুনতে মনত পৰিছে। কিয়নো তোমাৰ ভাৱনাৰ দুৱাৰৰ তলা লগাবলৈ মই যে ৰাখি থৈ নগলো কোনো স্মৃতি বিভ্ৰম চকীদাৰ।
সেয়ে কবিতাবোৰো একেদৰে থাকিল। একেদৰে কিজানি ফাগুনো। কণমানিজনীক স্কুলত থৈ উভতি আহোঁতে মোৰ মনলৈ আহিছে আমি এৰি থৈ অহাবোৰে কিজানি তাইৰ ভৱিষ্যত। মাথো আমি বগাই যোৱা ভাল পোৱাৰ চিৰিবোৰ তাই লিফ্টেৰে বগাব। তেতিয়াও কিজানি ফাগুন থাকিব কিজানি আমাৰ ভাৱনাৰ ৰখীয়া হৈ। মানে আচলতে এনেকুৱা লাগে নহয় মেধি, আপুনি যদিও কবিতাবোৰ প্ৰত্যক্ষভাৱে প্ৰেমৰ কথা নকয়, কিন্তু আপোনাৰ ভিতৰত যেন সোমাই আছে প্ৰেমৰ এক আগ্নেয়গিৰি, নহয়নে? এইটো সঁচাকৈ অনুভৱ হৈছে আপোনাৰ, যদিও আপুনি প্ৰেমক প্ৰকাশ কৰিব খোজা নাই, কিন্তু প্ৰেম যেন নিজে নিজে প্ৰকাশ হৈ যায় তুমিৰ মাজেৰে, কবিতাৰ মাজেৰে। কাৰণ আপোনাৰ কবিতাত তুমিৰ আধিক্য কিন্তু মন কৰিবলগীয়া। ভাল লাগিল মেধি, সঁচাকৈ ভাল লাগিল আৰু ইতিবাচক। এইকাৰণে ভাল লাগিল যে সঁচাকৈ ইতিবাচক। আৰু আপোনাৰ তুমিগৰাকীকো আমি কিছু সময় পিছতে লগ পাম। আমি এতিয়াই নামটো কৈ নিদিওঁ বাৰু, কিন্তু কিছু সময় পিছতে আপোনাৰ তুমিগৰাকীক আমি লগ পাম আৰু আপুনিও নিশ্চয় শুনিব আপোনাৰ তুমিগৰাকীৰ কবিতা, নহয়নে? ঠিক আছে, ভাল লাগিল। ভালে থাকক, কুশলে থাকক দেই, সেইটো আমি বিচাৰিছোঁ। ধন্যবাদ কমল, ধন্যবাদ, ধন্যবাদ। কমল কুমাৰ মেধিৰ তুমিক বিচাৰি যেতিয়া আমি আমাৰ টেলিফোনৰ কীবৰ্ডত হাত বোলালোঁ, মানে ডায়েল কৰিলোঁ, তেতিয়াই লাগিলগৈ দেখোন বৰ্ণালী বৰগোহাঁইৰ তাত। এতিয়া আমাৰ লগত আছে বৰ্ণালী বৰগোহাঁই, এগৰাকী পৰিচিত কবি বৰ্ণালী বৰগোহাঁই। শ্ৰীমতী বৰ্ণালী, সুপ্ৰভাত বৰ্ণালী।
আজি আমি বৰ্ণালী বৰগোহাঁইৰ সৈতে কথা পাতিম আৰু আমি শুনিম বৰ্ণালী বৰগোহাঁইৰ কবিতা। আৰু আমি ইতিমধ্যেই কৈছোঁ যে কমল কুমাৰ মেধিৰ তুমিক বিচাৰি ডাইল কৰোঁতে আমি পালোঁ বৰ্ণালী বৰগোহাঁই। বাৰু শ্ৰীমতী বৰ্ণালী, আমি প্ৰথমতে আমি কবিতাকে শুনো। হয়, মই প্ৰথম পঢ়িবলৈ লোৱা কবিতাটোৰ নাম হৈছে সৰু। সৰু সৰু, হয়। ঠিক আছে আমি শুনো। হয়। তেতিয়া সৰুৰ বয়স আছিল 8, মোৰ প্ৰায় 10। এখন চোতালত খেলি আমনি লাগিলে সিখনলৈ দৌৰি খেলাৰ বয়স। চোতাল বাগৰি আমি খেলো আৰু সন্ধ্যা নামঘৰৰ চাকিগছ জ্বলাৰ আগেয়ে উভতি আহোঁ। পানী লাগি চেকচেকুৱা ভৰিফাল ধুই পঢ়াৰ মেজত বহুতেই খোৱা ধোৱা গীত। বাৰেদি সোমাই অহা পুতুকণ দদাইদেৱে ফেফাই সুধিলে, সৰুৰ লগত ক'ত খেলিছিলি? প্ৰথমতে ঘৰে ঘৰে বিচাৰিলে। গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ বিচাৰি শেষ হওঁতে মানুহবোৰৰ মুখবোৰ কেহেৰাজ বৰণ ললে। ককাইদেউহঁতে জোৰ লৈ পানীত নামিল। পিটনিৰ পৰা আধা পাৰত থকাবোৰে পানীৰ ডোংবোৰ চাই সুধি আছিল, পালিনে? বহাগৰ 9 পানী ফুটি চপচপীয়া হোৱা পথাৰ। যেতিয়া কিনকিনীয়া বৰষুণ জাকত মানুহবোৰ তিতিল, মানুহবোৰেও কান্দি কান্দি মাতি থাকিল, সৰু। শেষ পানীৰ পৰা উঠি অহা ককাইদেউহঁতে ভাবি আছিল, আৰু ক'ত বিচাৰো? তেতিয়াই লেম এটা লৈ সৰু ওলাইছিল সি, নতুনকৈ সখী হোৱা তাইৰ সখীৰ দেউতাকৰ লগত সিখন গাঁৱৰ পৰা। পাছৰখিনি মোৰ মনত নাই, কাৰণ তাইৰ যেতিয়া বয়স 8, মোৰ প্ৰায় 10। এতিয়াও এনেকৈ হেৰাই থাকে সৰু নামৰ ছোৱালীবোৰ। সিহঁতকো এনেকৈ বিচাৰি পোৱা হলে, মৰমতে দবিয়াই পোৱা হলে, ঘৰতকৈ আহিছনে নাই? বৰ্ণালী, কবিতাটো কিবা নিজৰ অভিজ্ঞতা জড়িত হৈ আছে নেকি? এইকাৰণে লিখিছিলো কাৰণ মানে আমাৰ মন মগজু জোকাৰি যোৱাকে কেইটামান ধৰ্ষণ আৰু হত্যাৰ ঘটনা হৈছিলে। তেতিয়াই মই এই কথাটো ৰিলেট কৰিলো যে আমি সৰুতে যে যিটো এটা ঘটনাই মই যিটো ইয়াত বৰ্ণনা কৰিছো, যি বিশ্বাসেৰে যি আত্মীয়তাৰে ঘৰত কৈ অহা নাই কাৰণে ছোৱালীজনী ঘৰত উভতাই পঠিয়াইছিলে, লৈ আহিছিলে, সেই পৰিস্থিতিটো আজি আমি নাপাওঁ বা আমি হেৰুৱাইছো, সেই কথাখিনি মই ইয়াত লিখিব বিচাৰিছিলো। সঁচাকে এক পৰিস্থিতিৰ এক সমস্যাক আঙুলিয়াই দিয়া হৈছে কবিতাৰ মাজেৰে। যি নিৰাপত্তাহীনতাত ভুগিছে আমাৰ ছোৱালীবোৰে, সেইটোক যেন দেখুৱাব খোজা হৈছে আপোনাৰ কবিতাৰে, তোমাৰ কবিতাৰে। সঁচাকে বৰ্ণালী, মন চুই গৈছে কবিতাটোৱে। কিন্তু সহজ সৰল কবিতা, কিন্তু মন চুই গৈছে। পিছৰটো শুনো। পিছৰ কবিতাটোৰ শিৰোনাম জুই খেল। যদিও বা মানুহবোৰে ভাবি আছিল সেইখন এখন খেল, বহুতে জুই খেল। খেল হলে তাত হৰা জিকা থাকিব, কাৰোবাৰ শিৰৰ মুকুট আন কোনোবাই পিন্ধিব, অনুশীলন থাকিব, কৌশল থাকিব। যদি খেল নাছিল, উশাহৰ বিৰুদ্ধে উশাহৰ যুদ্ধ আছিল, আন এচামে কলে সেইখন এখন নাটক আছিল। নায়ক আৰু খলনায়কৰ ভাৱত মানুহবোৰে পাহৰি পেলাইছিল সেয়া সত্য নে নাটকীয় মুহূৰ্ত। মই কেৱল দৰ্শক নহয়, মই জানো এয়া এখন খেলো নহয়, হেপ্পী এণ্ডিং নাটকো নহয়। মই জানো পুৰি যোৱা মানেই চাই নহয়, মই জানো জুইবোৰ নিজৰ গাত নলগালৈকে মানুহবোৰে তাক জুই খেল বুলিয়েই কয়। জুইবোৰ নিজৰ গাত নলগালৈকে মানুহবোৰে জুই খেল বুলিয়ে কয়। সঁচাকে এই বাক্য, এই শেষ যিটো বাক্য নহয়, সঁচাকে মন চুই গৈছে এই বাক্যটোৱে।
নিজৰ গাত নলগালৈকে নহয় কোনো জুইক জুই বুলি নাভাবে নহয়নে যিকোনো ক্ষেত্ৰতেতো সেইটো সমস্যা দেখা দিছে নিজৰ গাত নালাগিলে কোনো আগবাঢ়ি নাযায় হয় মাতো নামাতে সেইটোৱে কৈছোঁ নিজৰ সমস্যা বুলি নাভাবে একেবাৰে আৰু কৰোণাৰ ক্ষেত্ৰতো সেইটোৱে হৈছে নিজৰ ক্ষেত্ৰত যেতিয়া হৈছে তেতিয়াহে মানুহ সাৱধান হৈছে সঁচাকৈ বৰ্ণালী সঁচাকৈ এইটো কি ক'ম এটা সুন্দৰ সহজ সৰল কবিতা কিন্তু বৰ্তমানৰ মানুহৰ যিটো স্বভাৱ সেইটো যেন সুন্দৰকৈ দেখুৱাই দিয়া হৈছে কবিতাটিৰ মাজেৰে ভাল লাগিল বৰ্ণালী বাকী ভালে কুশলে থাকিবা আৰু লগ পাম আৰু কথা পাতিম আৰু কবিতা শুনিম নহয়নে ঠিক আছে ধন্যবাদ ধন্যবাদ বৰ্ণালী ধন্যবাদ এইবাৰ আমি লগ পাম এগৰাকী সুপৰিচিত কবি নুপুৰ হাজৰিকা শ্ৰীমতী নুপুৰ পাইছেনে আমাক নমস্কাৰ নমস্কাৰ ভালে আছা নহয় আপোনালোকৰ অনুষ্ঠানটো অতি সুন্দৰ হৈছে হয় হয় নুপুৰ বাৰু সকলো ওচৰ পাজৰ সকলোৱে ভালে কুশলে আছেনে হয় হয় আমাৰ অঞ্চলটোত সকলো কুশলে আছে আৰু কৰোণাৰ নিয়ম কানুন মানি চলিছে চাগে নহয়নে হয় হয় মানি চলিছে গাঁৱৰ লোকসকল বৰ সচেতন এই ক্ষেত্ৰত হয় ঠিক আছে নুপুৰ এতিয়া কবিতা শুনো মই মোৰ প্ৰথম কবিতাটো মাতিব লৈছো কবিতাটোৰ শিৰোনাম সাধু সোণৰ পালেঙত মূৰ থলে সোণৰ সপোন দেখি ৰূপৰ পালেঙত টোপনি গলে জোনৰ মুখ দেখি মাটিত বুকু পাতি শুলে চুব পাৰি ৰাতি
এৰ নদী দীঘল নে তোমাৰ কাটি তহাৰ মাটিৰে টোপনি যায় ৰজাৰ সাধু শুনি আমাৰ ৰজা সোণেৰে গঢ়া ৰূপেৰে গঢ়া ৰাণী ৰাজকুমাৰ ৰাজকুমাৰী হীৰা মণি মুকুতা আমি দাস আমি বৃত্ত বিধাতাই মাটিৰে গঢ়ে প্ৰজা ৰজাই ধেমালিতে ভাঙে মাটিৰ পুতলা মাটিৰ দেহা মাটিতে মিলি যায় আমাৰ অনন্ত ক্ষুধা অতৃপ্ত স্বপ্নৰ জীয়াজুইত আমি মৰো আৰু দি উঠো ৰজাৰ আদেশ মূৰ পাতি মূৰে শিল ভাঙো হে ঈশ্বৰ তুমি মাটিৰ নে শিলৰ নে সোণৰ ৰজাৰ ঈশ্বৰে কথা কয় আমাৰ ঈশ্বৰ নিৰ্বাক মন্দিৰৰ ঘণ্টাৰ দৰে বাজি উঠো বাৰে বাৰে বুকুৰ তেজেৰে বন্তি জ্বলাও ৰজাৰ পদূলিত ৰজাই আমাৰ প্ৰভু ঈশ্বৰ ধন্যবাদ দাদা এইটোৱে প্ৰথম কবিতা তাৰমানে নুপুৰ প্ৰজাসকলে সদায় শোষণৰ বলি হ'ব লগাই হ'ব নেকি তেনেকুৱাই লাগে যেতিয়াৰ পৰা দেখি আহিছো সচেতন ভাৱে কাৰণ প্ৰজাইতো মাটিত শুৱে নহয় জানো মাটিৰ নহয় জানো প্ৰজা মাটিৰ কাৰণ ৰজাই সোণৰ পালেঙতে শুব নহয়নে সেইটোৱে বুজাব খোজা হৈছে কবিতাটিৰে সেইটোৱে আনিব খোজা হৈছে বুজি পাইছো সুন্দৰ সুন্দৰ কবিতা শ্ৰেণী বৈষম্য সুন্দৰভাৱে প্ৰকাশ পাইছে কবিতাটিত নুপুৰ এতিয়া পিছৰটো শুনো আমি মোৰ অসুখ পুৱতি-নিশা সপোনৰ দৰে চকামকাকৈ দেখিলো উন্মাদ মানুহ এজনীয়ে কুলাৰ কেঁচুৱাখন দলিয়াই দিছে পাগলা দিয়াৰ বুকুত আই তোৰ খহটা হাত দি মোৰ কপালখন চুইছা অসুখীয়া গা মন বিয়পি অসুখ এই যে অসুখীয়া মানুহ যাতে খেদি ফুৰে অহৰ্নিশে নিতাল আন্ধাৰতো আকাশে বিজুলিয়াইছে বতাহৰ সৌসনিক সঁহাৰি জনাই বুঢ়া বিৰিখেও লৈছে মাছ আধা মৰা মাছবোৰে ধৰ ফৰাইছে বিষাক্ত পুখুৰীত আই মোক জোৰকৈ সাৱটি ধৰ চকু দুটা জপাই দে হাত ধৰি বান্ধি থ উশাহটো মুঠি মাৰি ল এই যেন খালি চিৰাচিৰ আকাশৰ পৰা নামি আহিব এডাল বিজুলীৰ সাপু নৰকৰ পৰা মাতিলৈ ধন্যবাদ ধন্যবাদ এইটো চিন্তাধাৰা একেই নহয়নে বাৰু চিন্তাধাৰা একেই দুইটা কবিতাৰ চিন্তাধাৰা একেই কিন্তু সঁচাকৈ নুপুৰৰ মনত তাৰমানে কিছু প্ৰতিবাদ কিছু কথাৰ প্ৰতি কিছু প্ৰতিবাদ সোমাই আছে নহয়নে প্ৰতিবাদ কৰাৰ মন এটা আছে নুপুৰৰ বাৰু ঠিক আছে নুপুৰ নিশ্চয় এনেধৰণৰ কবিতা লিখি যাব কাৰণ কবিসকলে যদি সমাজখনক সচেতন কৰিব নোৱাৰে শ্ৰেণী বৈষম্যৰ নিচিনা সমস্যাবোৰ যদি সমাধানত সহায় কৰিব নোৱাৰে কোনে কৰিব কোনে সমাজখনক জাগ্ৰত কৰিব কবিয়ে কৰিব লাগিব নহয়নে আমিতো চকু মুদি থাকিব নোৱাৰোঁ সঁচাকৈ আমি চকু থাকিব নোৱাৰোঁ ভাল লাগিল সচেতনতা দেখি নুপুৰ ভালে থাকা সকলোৱে ভালে থাকক এই আশাৰে আজিলৈ তেন্তে এৰিছোঁ আকৌ লগ পাম আৰু কথা পাতিম আৰু কবিতা শুনিম হয় ধন্যবাদ শ্ৰোতাসকলে এই সময়ছোৱাত আমালৈ বহু মেছেজ আহিল ফেচবুক পেজত আটাইখিনি আমি পঢ়িব নোৱাৰিম আৰু যিসকলৰ পঢ়া নহ'ল তেওঁলোকে যাতে বেয়া নাপায় লিখিছে সুন্দৰ কবিতা সুন্দৰ আবৃত্তি সুন্দৰ অনুষ্ঠান প্ৰণালী বৰাই লিখিছে সুন্দৰ অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতাৰাণী বৰাই লিখিছে কৃষ্ণ আছিল এটা সুন্দৰ কবিতা হয় কৃষ্ণ কবিতা আমি শুনিলোঁ এটা সুন্দৰ কবিতা আছিল তাৰপিছতে মদাৰ জ্যোতিয়ে লিখিছে সুন্দৰ শুনি আছোঁ বৰ্ণালী তালুকদাৰে সুন্দৰ অনুষ্ঠান বুলি কৈছে পুলক ডেকাইও কৈছে সুন্দৰ অনুষ্ঠান দীপাঞ্জলি বৰাই কৈছে যে কবিতা হৈছে কবিতা বুকুত কঢ়িয়াই ফুৰিব পৰা অব্যক্ত সহজ অনুভৱ বুলি কৈছে হেমন্ত ডেকাই আমাক কৈছে সুন্দৰ এটি অনুষ্ঠান বুলি আৰু আমাক ধন্যবাদ জনাইছে উদ্দীপ্ত দাসে আমাক সুন্দৰ অনুষ্ঠান বুলি কৈছে তাৰপিছতে সবিতা বৰা অসীম আকাশ গুণীন চৌধুৰী মঞ্জু বসুমতাৰী গীতাৰাণী বৰা জোনালী হাজৰিকা মহম্মদ ৰফিক
প্ৰাণজিৎ বৰা, ভদ্ৰাৱতী বৰ্মন, ঋতু বৰঠাকুৰ, চন্দ্ৰমা দেৱী, জোনমণি দত্ত, জুইচি বড়ো, ৰুমা বৰুৱা, ৰুমি বৰুৱা আগৰৱালা, নীৰেণ শৰ্মা, নৱকান্ত ডেকা, অপৰাজিতা গোস্বামী, চিৰাজুল হক, ভূপেন তালুকদাৰ, দেৱিকা দাস, বিভা বুজৰ বৰুৱা, তুলসী গগৈ, স্মিতা গোস্বামী, শশাংক বৰা, বন্তি পল্লৱী, ভগৱান বৰ্মন আৰু শিৱাস গোস্বামী, কৃষ্ণা শৰ্মা, JM মেধি, বৰ্ণালী বৰগোহাঁই, দেৱযানী চহৰীয়া, ৰাজা ৰাজ, নিবেদিতা ফুকন, চালেহা বিবি, তাৰপিছতে অশ্বিনী কুমাৰ গগৈ আৰু বহুতেই আমালৈ মেছেজ পঠিয়াইছে। সকলোকে আমি ধন্যবাদ জনাইছোঁ। কিন্তু মেছেজসমূহ আজি সময়ৰ অভাৱত আমি পঢ়ি দিব নোৱাৰিলোঁ। কিন্তু আপোনালোকৰ মেছেজে আমাৰ অনুষ্ঠানটি সফল হোৱাত সঁচাকৈ সহায়ক হ'ব, কাৰণ এই মেছেজসমূহে আমাক যোগায় অসীম প্ৰেৰণা। শ্ৰোতাসকল, এই অনুষ্ঠানটি ইউটিউবত, আকাশবাণীৰ যিটো ইউটিউব আছে, ইউটিউব চেনেলত আপলোড কৰা হ'ব, অনতি পলমে আপলোড কৰা হ'ব। তেতিয়া আপোনালোকে অনুষ্ঠানটি শুনিব পাৰিব ইউটিউব চেনেলৰ, আকাশবাণী গুৱাহাটীৰ ইউটিউব চেনেলত আপোনালোকে এই গোটেই অনুষ্ঠানটিয়ে পাব। আমি আজিয়ে আপলোড কৰাৰ ব্যৱস্থা কৰিম। পুনৰ কাইলৈ লগ পাম। কাইলৈৰ বিষয়টো হৈছে অসমৰ বানপানীৰ যিটো সমস্যা, এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা সন্দৰ্ভত আপোনাৰ মতামত কি বাৰু? কাইলৈ লিখিব আমাৰ ফেচবুক পেজত, কাৰণ কাইলৈ আমি প্ৰচাৰ কৰিম বিশেষ কি নাম দি মাতিম অনুষ্ঠানটি। আজিলৈ নমস্কাৰ। আমাৰ লাইব্ৰেৰী কম্পিউটাৰত আছিল পদ্ম তালুকদাৰ আৰু ফেচবুকত আছিল নীল দাস। নমস্কাৰ।